দেশ গণতন্ত্ৰ জাতি মাটি মানুহ আৰু যেটো সাংস্কৃতিক ঐতিহ্য এই ঐতিহ্যৰ ক্ষেত্ৰত এক বলিষ্ঠ কণ্ঠৰে বিগত সময়ছোৱাত মাত মাতি অহা এগৰাকী অসমীয়া যোদ্ধা বিভিন্ন সময়ত বিতৰ্ক বিভিন্ন সময়ত সমালোচনা আৰু কেতিয়াবা প্ৰশংসাৰে অভিভূত হয় বা প্ৰশংসাৰে উপচাই পেলাই তেখেতক হয় আমি ডক্টৰ হীৰেন গোহাঁই ছাৰৰ কথাকে কৈছো এগৰাকী কৃতবিত্ত অসমীয়া এগৰাকী সাহসী তথা সংগ্ৰামী যোদ্ধা নিৰ্ভীক আৰু বলিষ্ঠ কণ্ঠৰে তেওঁ বিভিন্ন স্বজাতিৰ হকে মাত মাতি আহিছে বিগত সময়ছোৱাত আৰু তেওঁক কেন্দ্ৰ কৰিয়ে আজি আমাৰ এই বিশেষ অনুষ্ঠান নৱবৰ্ষৰ উপলক্ষে আমি হাতত লৈছো এই বিশেষ অনুষ্ঠানটো আৰু আজি অনুষ্ঠানত উপস্থিত আছে এগৰাকী বিশেষ অতিথি আৰু তেওঁ হৈছে ডক্টৰ হীৰেন গোহাঁই ছাৰৰ সহধৰ্মিনী ৰাণী গোহাঁই আৰু তেওঁৰ সৈতে আমি সবিশেষ কথা পাতিম নিশ্চয় আপোনাৰো জানিব মন যায় যে হীৰেন গোহাঁই ছাৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰি ব্যক্তিগত জীৱনত তেওঁ কেনেকুৱা সহধৰ্মিনীৰ লগত তেওঁ কেনেধৰণে এখন সুখৰ সংসাৰ গঢ়ি তুলিছে কেতিয়াবা ভাগি পৰে নেকি হীৰেন গোহাঁই ছাৰো এই সবিশেষ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আমি সবিশেষ তথ্য দিম এই অনুষ্ঠানটোৰ জৰিয়তে ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট ৰবিৰ কেমেৰাত আপোনালোকে দেখিছেই যে আমি যেটো বাসগৃহৰ উপস্থিত হৈছো সেই বাসগৃহটোৰ নাম আকাশ বৰ এটা সুন্দৰ নাম আৰু এই আকাশৰ ভিতৰতে থাকে ডক্টৰ হীৰেন গোহাঁই ছাৰ আৰু তেওঁৰ সহধৰ্মিনী ৰাণী গোহাঁই আৰু তেওঁলোকৰ আছে এখন অনন্য পৃথিৱী আৰু এই পৃথিৱীখনৰ সন্ধানতে আমাৰ এই বিশেষ অনুষ্ঠান আৰু চাওঁ আহক সবিশেষ নিশ্চয়কৈ নতুন নৱবৰ্ষৰ উপলক্ষে আমি এই বিশেষ অনুষ্ঠানটি হাতত লৈছো আৰু আজি সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ যিসমূহ বিষয় সেই বিষয়সমূহ অকণমান একাখৰে ধৰি এই ব্যক্তিগত জীৱনৰ সবিশেষ তথ্য তথা থুলমূলকৈ আমি এটা আভাস ল'বলৈ চেষ্টা কৰিম নিশ্চয়কৈ বাইদেউ প্ৰথমে নৱবৰ্ষৰ শুভকামনা থাকিলে তোমাকো নৱবৰ্ষৰ শুভকামনা জনাইছো ভালে কুশলে দিনবিলাক যাওক তাকে মই কামনা কৰিছো বাইদেউ এগৰাকী সংগ্ৰামী সত্তাৰ আপুনি এগৰাকী সহধৰ্মিনী এটা সংগ্ৰামী ব্যক্তিত্ব তেওঁ সমগ্ৰ গোটেই জীৱন পৰিক্ৰমাটো কেনেকৈ আৰম্ভ হৈছিলে কেনেকৈ লগ পাইছিলে ছাৰক আপুনি মানে হেৰি মই লখিমপুৰৰ জীয়ৰী আছিলোঁ মই গুৱাহাটী ইউনিভাৰ্চিটিত মই MA পঢ়িবলৈ আহিছিলোঁ 1972 চনত তাৰপাছতে তেতিয়া আৰু ইংলিছ বিভাগৰ তেখেত তেতিয়া ৰিডাৰ আছিলে তেনেকৈ মানে চিনাকি হ'ল আৰু আচলতে আমি ফ্ৰেছমেন ছ'চিয়েলত আমাৰ ডিপাৰ্টমেণ্টৰ ছোৱালীবিলাকে এনেকৈ বিহু নাচিছিলোঁ তাৰপিছতে মই কিবা অলপ কথাও কৈছিলোঁ আৰু মানে এজ এ ফ্ৰেছাৰ আৰু তেনেকৈ মানে তেওঁ বোলে ভাল লাগিলে বোলে নাচা দেখি আৰু স্বাস্থ্য পাতিও তেতিয়া ইয়াং আছিলোঁতো অলপ চকুত লগা ধৰণে আছিলোঁ চাগে আৰু তাৰপাছতে এদিন মোক মানে ক'লে হেৰি 73 73 চনত এদিন মোক ক'লে পূজা বন্ধৰ আগে আগে এনেকৈ হেৰি মোক মানে মাতিলে এদিন মাতি মানে ক'লে তোমাক এটা কথা ক'ম এতিয়া মোৰ অলপ ভয় লাগিছিলে আৰু তেওঁতো ইমান মানে পঢ়া শুনা কৰা মানুহ আৰু তাৰপিছতে আৰু এদিন মানে মাতি পেলাই মোৰ লাইব্ৰেৰীলৈ মাতি লৈ গ'ল ৰেফাৰেঞ্চ ৰুমলৈ মাতি লৈ গ'ল এতিয়া মোক ক'লে এনেকৈ মানে মই তোমাক বিয়া কৰাব তেওঁ ডাইৰেক্ট কৈছে আৰু মই কৈছোঁ মোৰ এতিয়া বিয়াত ভয় লাগিছে মই নাই মই মানে হেৰি ঘৰত ক'ব লাগিব মা দেউতাক ক'ব লাগিব তাৰপিছত নহয় তাৰ আগতে হেৰি ইউনিভাৰ্চিটি ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ দণ্ডেশ্বৰ গগৈ আছিলে তেওঁ লখিমপুৰ আছিলে আৰু তেওঁ দূৰ সম্পৰ্কীয় আমাৰ মানে ককা আছিলে দূৰ সম্পৰ্কীয় আছিলে আৰু তেওঁ মোৰ লোকেল গাৰ্জেন আছিলে তেতিয়া তেওঁ মোক এদিন ক'লে যে তোমাক এনেকৈ এটা প্ৰস্তাৱ এটা আহিছে তুমি কি ভাবা তাৰপিছতে মই ক'লোঁ মইতো এতিয়া ক'ব নোৱাৰোঁ মইতো ঘৰত ক'ব লাগিব মই পঢ়িবলৈ আহিছোঁ তাৰপিছতে ঘৰত মানে তেখেতে এখন দেউতালৈ চিঠি দিলে এই দণ্ডেশ্বৰ গগৈ মানে ককাই তেখেত এতিয়া প্ৰয়াত তাৰপিছত তেতিয়া আৰু মোৰ ঘৰৰ পৰা মানে ক'লেতো আৰু কি মানে ছোৱালীটোৰ মানুহে বিয়া দিবলৈ ল'ৰা বিচাৰিয়ে ফুৰে আৰু আমাৰ সেইখিনি সময়ত মানে BA পাছ MA পঢ়িবলৈ নিদিয়ে মানে বিয়াবিলাক হৈছে ডাঙৰ হ'ল আৰু মানে দি দিয়ে তথাপি আৰু কৈছে যে আৰু আমাৰ ঘৰতো অলপ চিন্তা কৰিছিলে আৰু মানে ইমান ডাঙৰ মানুহ তেওঁলোক কি হ'ব মানে তাৰপিছতে আৰু কৈছে না মই বিয়া কৰাম তেওঁ আমাৰ লখিমপুৰলৈ গ'ল তেওঁ আমাৰ ঘৰলৈ তাৰপিছত আহি পেলাই মানে পূজা বন্ধৰ আগে আগে গৈ পেলাই আৰু তেওঁ বাইদেউ গৈছিলে তেখেতৰ বায়েক আৰু বীৰেন্দ্ৰনাথ দত্ত দাদা গৈছিলে জামিনী ফুকন তাৰপিছতে ৰণেন চক্ৰৱৰ্তী তাৰপিছতে আৰু
মই নামটো পাহৰিছোঁ তেওঁ ৰঞ্জিত নাৰায়ণ ডেকা তেওঁলোক গৈছিলে তাৰপিছত গৈ পেলাই আমাৰ ঘৰত মানে অলপ চকলং পথাৰে বিয়া মানে পাতিবলৈ যো জা কৰিছিলে আৰু চাকি জ্বলাইছিলে 100খনমান কিন্তু হেৰি কৈছে মানে মই এনেকৈ নাপাতোঁ তাৰপিছত আশীৰ্বাদ দিয়ে আৰু পিছদিনাখন ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ ঘৰতে মোৰ মানে বাইদেউহঁতৰ ঘৰত হ'ল তাৰপিছতে ৰেজিষ্ট্ৰেশ্যন হৈছে এতিয়া আমাৰ ঘৰত লাইট টাইট নাছিলে মানে গাঁৱৰ পৰিৱেশ এতিয়া মোৰ বাইদেউ ঘৰটো নকাৰিত ডাঙৰ বাইদেউ ঘৰটো এতিয়া মানে ৰেজিষ্ট্ৰেশ্যন তাতে হ'ল তাৰপিছতে আৰু তেনেকৈ আৰু আগদিনাখন মানে আমাৰ নিয়মতে অলপমান হ'ল আৰু আশীৰ্বাদ দিলে কিন্তু পিছদিনাখন মানে ৰেজিষ্ট্ৰেশ্যন প্ৰথম সেইখিনি সময়ত কিন্তু মানুহে ৰেজিষ্টাৰ কৰা নাছিলে আমাৰখনি মানে অলপ হেৰি আৰু তেতিয়া মানে প্ৰেম বিবাহ আৰু পাৰিবাৰিক বিবাহ দুইটা হৈছিল বুলি ক'লে ভুল নহয় তাৰপিছত মই এইটো ঘৰলৈকে আহিছিলোঁ আমাৰ কাষতে যিটো মানে অসমাৰ্থী ঘৰ আছে সেইটো মানে দেউতা মহেন্দ্ৰনাথ গোহাঁই শহুৰ দেউতা তেখেতৰ ঘৰ তাতে আমি 2 বছৰ আছিলোঁ তাৰপাছতে আৰু মোৰ মানে অকণমান অসুবিধা এইকাৰণে হ'ল জইণ্ট ফেমিলিত আছোঁ তাৰপিছতে আৰু মোৰ ননদ দুগৰাকী ননদৰ বিয়া হোৱা নাই এগৰাকী জেহাহো বিয়া হোৱা নাই তাৰপাছতে বৰজনাৰ বিয়া হোৱা নাছিল আৰু তাৰ একটা ভায়েক দেউৰৰ বিয়া হোৱা নাছিলে তেওঁ অকণমান খেলি মেলি হৈছে আৰু প্লাছ মানে এওঁ কি কৰে তেতিয়া খুব পলিটিকেলি তেওঁ মানে খুব হিতেশ্বৰ শইকীয়াৰ হেৰি আছিলে আৰু তেওঁ খুব মানে এইবিলাক লিখে আৰু তাৰপিছতে আৰু তেওঁ মানে আইতাহঁতে কৈ জানা ইহঁতে মানে ভনীয়েকতে চাকৰি হোৱা নাছিলে পাছত হ'ল কটন কলেজত তাৰপিছতে আৰু আইতাহঁতে কথাতে যাগে যায় ইমান ঘৰত অলপ হুলস্থুল হৈ থাকে মানে বহুত মানুহবিলাক মনবিলাক তেতিয়া তোমাৰ বিয়াবোৰ নকৰালে ধৰা জইন হৈ থাকিলে বহুত কিছুমান অসুবিধা হয় তাৰপিছত আমি তেতিয়া ভাড়া ঘৰলৈ গুচি গ'লোঁ তাৰপিছত আমি ইউনিভাৰ্চিটি কোৱাৰ্টাৰলৈ গৈছোঁ তেনেকৈ চলি আছোঁ তাৰপিছত যেতিয়া আমি ইউনিভাৰ্চিটি কোৱাৰ্টাৰলৈ গ'লোঁ তেতিয়া মানে হেৰি হৈছে অসম মানে আন্দোলনটো আৰম্ভ হৈছে নিশ্চয়কৈ এইকণতে আৰু এটা প্ৰশ্ন সুধিম আপোনাক যে এটা দীঘলীয়া পৰিক্ৰমাৰ আপুনি পাৰ কৰিছে ছাৰৰ লগত বহুত সংঘাত দেখিছে আৰু আপুনি ছাৰৰ লগত যেতিয়া জীৱনটো আৰম্ভ কৰিছে তেতিয়া সমাজখন বা মানুহখিনিক আপুনি বেলেগ দৃষ্টিৰে চাইছে নেকি কেনেকৈ কি বুলি চাইছিলে কেনেকৈ চাইছে মানুহখিনিক মানে তেতিয়াতো আমিতো লখিমপুৰত এখন মানে সমাজত ডাঙৰ হৈ আহিছোঁ নহয় সেইখন সমাজ মানে কি আছিলে অলপ আমি আৰু পৰিয়ালৰ মাজত ডাঙৰ হৈছিলোঁ এই মাহী মোমাই এইবিলাক পোথা দেউতা এইবিলাক আমাক তেতিয়া খুব অলপ মানে মৰম চেনেহটো আছিলে তেতিয়া এটা মানে টাউনৰ অলপ মানে নগৰৰ সেইটো অলপ মানে কালচাৰটো অলপ সলনি হৈছে আৰু কিন্তু তথাপিও অলপ সেইখিনি সময়ত মানুহবিলাকৰ সম্পৰ্কটো অলপ ভাল আছিলেই আজিৰ তুলনাত আৰু আজিতো মানে বহুত নিষ্ঠুৰ সংগ্ৰামী যিটো ছাৰে সংগ্ৰাম কৰি গৈছে তাৰ পাছত আপুনি সমাজখনক কেনেকৈ চাইছে মানে সংগ্ৰাম মানে ছাৰৰ সংগ্ৰাম আগৰ পৰাই তেওঁ সংগ্ৰাম তেওঁ যিহেতু নিজে এটা মানে এইটোতো ক'বই লাগিব তেওঁ এটা নিজৰ ৰাজনৈতিক মানে মতাদৰ্শ আছে দৃষ্টিভংগী তেওঁ অলপ মানে কিছু বেলেগ আৰু পৃথক আৰু সেইকাৰণে আমি এইটো ঘৰত থাকোঁতে আমাৰ কিছুমান হৈছিলে তাৰপাছতে আমি যেতিয়া ভাড়া ঘৰলৈ গ'লোঁ তেতিয়াও মানে অলপ বেলেগ ধৰণৰ মানে সেইখিনি সময়ত ইন্দিৰা গান্ধী আহি মানে দিছিলে লেকচাৰ দিছিলে জাজেছ ফিল্ডত তেওঁলৈ মানে মানুহে কিবা চেণ্ডেল দলিয়াইছিলে সেইবোৰ দেখিছোঁ মই তাৰপিছত আমি যেতিয়া সেইখিনি সময়ত হোৱা নাই পাছত হৈছে যেতিয়া অসম আন্দোলন হ'ল তেতিয়া আমি ইউনিভাৰ্চিটি কোৱাৰ্টাৰলৈ গ'লোঁ সেইটো মানে পাৰ্ট হাউচ আছিলে 10 নম্বৰ কোৱাৰ্টাৰটো আমি পাৰ্ট 8 আছিলোঁ তাৰপিছত সেইখিনি সময়তে বিৰাট হুলস্থুল হৈছিলে তেতিয়া মোৰ মানে সৰু ডাঙৰজনী ছোৱালী তেতিয়া 4.5 বছৰ এনেকুৱা আছিলে আৰু সৰুজনী ছোৱালী তাই মানে 8 মাহ এনেকুৱা এবছৰ হোৱাই নাছিলে তাৰপিছতে সেইখিনি সময়ত আৰু মানে অসম্ভৱ মানুহবিলাকৰ মই নিষ্ঠুৰতা দেখা পালোঁ একেখিনি মানুহে এতিয়াও একেখিনি মানুহে তোমাৰ সেইখিনিতে কংগ্ৰেছো কৰে মানুহখিনি একেহে ন মানে একেখিনি মানুহে তাৰপিছত তেওঁলোকে মানে বিজেপিও হয় তেতিয়া বিজেপি ইমান হেৰি নাছিলে ষ্ট্ৰং নাছিলে আৰু সেইখিনি সময়ত আমি যেতিয়া আছিলোঁ তেতিয়া আন্দোলনো একেখিনি মানুহে কৰে গতিকে সেইখিনি সময়ত মানে আন্দোলনটো যেতিয়া আমি দেখিলোঁ নিজ চকুৰে দেখিছোঁ এতিয়া মানে খুব মানে মোৰ ভাবিলে মানে মোৰ বেয়া লাগে আৰু সৰুজনী ছোৱালী যেতিয়া এবছৰ হৈছে ৰাস্তাত খোজকাঢ়ি আছিলে তেতিয়া আৰু এজনী ছোৱালী আহি পেলাই বা মই নামটো নকওঁ আৰু আহি পেলাই তাইক মানে ঠেলি পেলাই দিছে সৰু এবছৰ মানে জাষ্ট খোজহে কাঢ়িছিলে আৰু সেইবোৰ দেখিছোঁ শিলগুটি মাৰে ৰাতি তাৰপাছতে যেতিয়া আমি বাছৰ পৰা নামো তেতিয়া মানে কয় আৰু বোলে হেৰি CPMৰ চাকৰ থুই পেলাই এনেকুৱা তেওঁ মানে CPM অলপ ছাপৰ্ট আছিলে আৰু ডেম'ক্ৰেটিক সেইধৰণে সেইবোৰ দেখিছোঁ তাৰপিছত আমি ইউনিভাৰ্চিটি বাছত আমি নহা হ'লোঁ আৰু শেষত আমি লাইন বাছে অহা যোৱা কৰোঁ আৰু ছোৱালীকেইজনী স্কুলতে দিছোঁ দুইজনীকে সৰুজনীক দিয়া নাছিলোঁ ডাঙৰজনীক দিছোঁ এতিয়া ডাঙৰজনী মানে তেতিয়া আৰু 5 বছৰ 6 বছৰমান হৈছে আৰু তেতিয়া কোনোবাই তাইক কয় মানে সেইটো দেউতাৰ কি জানো এনেকুৱা ছাগলী নিচিনা দাড়ি বুলি কয়
তাই আৰু নাজানে আহি পেলাই আমাক কয়হি ঘৰত তাৰপিছতে কোনোবা তোমাৰ দেউতাক মাৰিব তেনেকৈ কৈছে তাই অলপ ভয় খাইছিলে তেতিয়া আৰু তাই দেখিছে তাই এতিয়া মনত কয় যে দেউতা যে ইমান তেতিয়া মানে ইমান সাহসী আছিলে এতিয়া মানে তেওঁ বয়স হোৱাৰ কাৰণে যিটো মানে দেখিছে তাতে মানে অলপ কয় তেতিয়া আৰু দুখ পাইছে আৰু আহি পেলাই এইবাৰ দেখিছে ইমান মানে অলপ হেৰি হৈছে তাৰপিছত সেইখিনি সময়ত আমি বহুত দেখিলোঁ আৰু তাৰপাছত আমি কোৱাৰ্টাৰ বিচাৰিছোঁ ইমান তেওঁ কিতাপ পত্ৰ পঢ়ি ইমান তেতিয়া ইমান কিতাপ তাৰপিছত আমাৰ তাৰমানে তেতিয়া শুবলৈ বিচনাই নহয় মানে তেওঁ প্ৰত্যেকটো মতে এতিয়া দেখিছে ইমান ঘৰটো ডাঙৰেই অলপ ইমান সৰু নহয় য'তে ত'তে কিতাপ তাতো মানে আমাৰ তেওঁ পঢ়িবলৈ মানে দিগদাৰ হয় আলহী আহে আৰু আলহী মানে আমাৰ পাব্লিক বেছি আহে আৰু ৰাতিপুৱা ধৰা সেই 5টা বজাতে আহিব তাৰপিছত উপায়ো নাই তাৰপিছতে আৰু এতিয়া আমাৰতো ছোৱালীজনী সৰু খুব দিগদাৰ হৈছিলে কোৱাৰ্টাৰ মানে নিদিয়ে মানে আমাক নাপায় তাৰ বহুত দিনৰ মূৰত আমাৰ এটা কোৱাৰ্টাৰ দিলে সংগ্ৰামৰ কাৰণে কোৱাৰ্টাৰটো দিয়া নাছিলে নিদিয়ে তেওঁ লিষ্টখন নামটো মানে ওপৰত থাকিলেও সদায় তললৈ যায় তেনেকুৱা মানে দিবলৈ মানে নিবিচাৰে আৰু তেওঁ যিহেতু আৰু মানে সদায় তেওঁ চৰকাৰৰ বিৰোধিতাই কৰে আৰু তাৰপাছতে বহুত দিনৰ মূৰত আমি এটা কোৱাৰ্টাৰ পালোঁ 108 নম্বৰ কোৱাৰ্টাৰ তুমি দেখিছানে নাজানো এই ফিল্ডখনৰ অপজিট ছাইডে তাকো বোলে সেই ঘৰটোত মানে কোনোবা বোলে এটা কোনোবাই ছুইচাইড কৰিছিলে বোলে ঘৰটোত কোনো নাহে ঘৰটো মানে ভাগি ছিগি গৈছিলে উৱলি গৈছে আমি নিজেই মানে নাপাওঁ যিহেতু সেইটোকে পাই পেলাই আমি গ'লোঁ আৰু তাৰপিছত সেইটোতো আমি থাকিলোঁ সেইখিনি সময়তো মানে তেতিয়া মানে আলফা আন্দোলনটো হাম কাটিছে তেতিয়া আলফা সেইখিনি সময়তো মানে কেনেকুৱা আলফা মানে মোৰ এতিয়া বেয়া লাগে অৰবিন্দ ৰাজখোৱাহঁতে মানে এনেকুৱাবিলাক চিঠি দিয়ে নে তেওঁলোকৰ জইন কৰিব লাগে নকৰিলে মানে কথা বেয়া হ'ব কৈছে এই যি কৰা তোমালোকে মই জইন নকৰোঁ যোৱা সেই তেনেকৈ মানে কৈ পঠিয়াই আৰু বিভিন্ন ভাবুকিৰ মাজেৰে পাৰ হৈছে আৰু তেনেকুৱা ভাবুকি মানে মোৰ ইমান টেনশ্যনত মানে জীৱনটো গৈছে মানে কেতিয়াবা মানে মোৰ অলপ মানে বেয়াই লাগে আৰু কিন্তু তেওঁ মানে নিজৰ মতামতটো নেৰে যিয়ে নহওক নিজৰ মতামতটো তেওঁ নেৰে যেতিয়া মানে নিষ্প্ৰদীপ হয় ছাৰৰ এই যিটো মতামত এৰি নাই দিয়া বা যিটো দীৰ্ঘদিন ধৰি ছাৰে যিটো স্থিতিত অটল হৈ আছে এইখিনি কথাখিনিক লৈ পেলাই আপোনালোকৰ বৈবাহিক জীৱনত মানে কিবা আহিছে একো একেনে মানে মই কোনো বাধা দিয়া নাই তেওঁলোকে মানে নিজে তেওঁ মেগাজিন উলিয়াইছিলে নিজে সংকেত বুলি এখন হাতে লিখা এখন মেগাজিন উলিয়াইছিলে নিজে হাতে লিখি কাৰণ সেইখিনি সময়ত মানে তেওঁ ক'তো মানে চাফা কৰিব নোৱাৰে এতিয়াও তেওঁলোকে পেপাৰবিলাকতো প্ৰায় বন্ধই হ'ল আৰু তেতিয়া সেইখিনি মানে ষ্টেনচিল কাটে নিজে কৰে ষ্টেনচিল কাটি নিজে লিখি পেলাই সেইবোৰ মানে হাতেৰে বিলি কৰে তাৰপিছত তেওঁ কলাখাৰ বুলি এখন ওলাইছিলে সংকেত তাৰপিছত কলাখাৰখনটো মানে বিক্ৰী কৰোঁতে মানে মই কেতিয়াবা 5 বজাত দিবলৈ আহোঁ বেগটো লৈ আহোঁ লৈ আহি পেলাই বাছত আহোঁ কোনেও মানে নজনাকৈ মানে সেইখিনিত ক'ৰবাত দিব দিয়ে মই দিছোঁ মানে মানুহে কলাখাৰ বুলি ক'লে ভয় কৰেতো তাৰপিছতে হেৰি তেনেকৈ তেওঁ নিজে চব কৰে মানে আৰু আমাক মানে হেৰি লিখিব দিয়ে ছদ্মনামত চিঠি মই লিখোঁ তাৰপিছত মোৰ লগত মানে মোৰ ভণ্টি আছিলে আপুনি লিখা মেলা কৰি আছে ক'ত কেনেকৈ লিখিছে নতুন বছৰত কিবা নতুন পৰিকল্পনা লৈছে নেকি এতিয়া মই হেৰি কৰা নাই এনেই মই কেইখনমান কিতাপ মই সম্পাদনা কৰিছোঁ এখন নিৰুপমা বৰগোহাঁইৰ ওপৰত অগ্ৰগামিনী তাৰপিছত আৰু মামণি বাইদেউৰ ওপৰত হৃদয় তপস্বিনী বুলি তাৰপিছত অমূল্য বৰুৱাৰ ওপৰত এখন কৰিছোঁ তাৰপিছতে 2খন কবিতাৰ কিতাপ সেইখন পিছত জইণ্টলি কৰিছোঁ এই 2খন কবিতা কিতাপ কৰিছোঁ আৰু ৰবীন্দ্ৰনাথৰ ল'ৰালি কাল বুলি এখন মই সৰু কিতাপ এখন লিখিছোঁ এতিয়া মানে মোৰ বহুত প্ৰবন্ধ পাতি হেৰি হৈ আছে সেইকাৰণে কিন্তু মই মানে উলিয়াম বুলি ভাবিছোঁ ব্যস্ততা জীৱন কিন্তু তাৰ মাজতে ছোৱালী দুজনী যিহেতু বাহিৰত থাকে এতিয়া বহুতে কৈয়ে থাকে যে ছোৱালীকেইজনীক মানে ডক্টৰ হীৰেণ গোহাঁই মানে আমেৰিকাত পঢ়াইছে মানে মোৰ ছোৱালীজনী সৰুৰ পৰা পঢ়াত ভাল আৰু মই এটা কথা ঠিক কৰিলোঁ যে মইতো চাকৰি নকৰিলোৱেই মই ক'ত চাকৰি পাম পিছত এবাৰ টিভিত যাব খুজিছিলে মানে ক'লে যে বোলে মিছা কথা লিখিব মন্ত্ৰীবিলাকে তুমি তাকে পঢ়িব লাগিব সেইকাৰণে মোৰ যাব নিদিলে মই অডিশ্যনতো পাইছিলোঁ প্ৰথমতে যেতিয়া প্ৰথম মানে দূৰদৰ্শন আৰম্ভ হৈছে তেতিয়াই মই চিলেক্টেড হৈছিলোঁ কিন্তু মই অডিশ্যন দিব যাবলৈ মানে ক'লে এতিয়া যাবও দিগদাৰ আৰু বোলে মন্ত্ৰীবিলাকে বোলে মিছা কথা কয় তুমি সেইবোৰ বোলে পঢ়ি দিব লাগিব সেইকাৰণে মই নগ'লোঁ আৰু তাৰ ভাবিলোঁ যে আৰু ছোৱালী মই বাৰু খামেই তাৰ ছোৱালী দুজনীকতো চাব লাগিব আৰু এওঁতো সদায় কৈ থাকে চাবা দেই এইবাৰ কিনে মই যামেই নেকি আৰু এনেকৈ কয় তেওঁ মোৰ ভয় লাগে তাৰপিছতে সেইকাৰণে মই মানে যিমানেই যি নহওক আৰু মই ভাবিলোঁ যে ছোৱালীকেইজনী মই অলপ পঢ়া শুনাত ভাল কৰিম সিহঁতক মই সৰুৰ পৰাই মানে কিতাপ পঢ়াইছোঁ মানে মই অন্য একো নকৰিলেও সিহঁতে কিতাপ পঢ়ি খাব পাৰিব বা মানে সিহঁতে কিবা এটা চাকৰি এটা পাব আৰু সেইকাৰণে সিহঁতক মানে আমি পঢ়ালোঁ
ঠিকে আছে এতিয়া ছোৱালী দুজনী আপোনাৰ বাহিৰত থাকে কৰ্মসূত্ৰে তেওঁলোক নিজে নিজে এষ্টাব্লিছ হৈছে এতিয়া তেওঁলোকো নাথাকে ছাৰো ব্যস্ত হৈ থাকে এটা ব্যস্ততাপূৰ্ণ জীৱন ক'ৰবাত অকলশৰীয়া অনুভৱ কৰে নেকি আপুনি না বেয়া লাগে আচলতে মোৰ বেছিকৈ বেয়া লাগে যেতিয়া ছোৱালীজনী বাহিৰত পঠাবলৈ প্ৰথমতে সিহঁতে ইয়াতে পঢ়িছিলে সৰুতে তাহাঁতক মই ইংলিছ মিডিয়ামতে দিছিলোঁ তেতিয়া ছাৰে মোক কৈছে দেই মানে আমি কিন্তু প্ৰাইমেৰীলৈকে পঢ়াম পিছত আৰু মানে আমি নপঢ়াওঁ এতিয়া আমাৰ মানে অকণমান তেতিয়া আৰু তৰ্ক হয় আৰু যে নাই মানে কৈছে নাই 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 আমি অসমীয়াতে পঢ়িছিলোঁ গতিকে আমি সিহঁতক মানে অসমীয়াতে পঢ়াম কিন্তু সেইখিনি সময়ৰ অসমীয়া স্কুল মানে আৰু আজিৰ মানে অসমীয়া স্কুলত বহুত মানে পাৰ্থক্য হয় আৰু তথাপি সিহঁতক মই ডাঙৰজনীয়ে হেৰিত পঢ়িছিলে তাই মালিগাঁও চেণ্ট মেৰিজত তাই তেতিয়া মানে পজিশ্যনো পাইছিলে ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ পায় তাৰপিছতে কবিতা আবৃত্তি কৰে তাত পায় তেনেকুৱা মানে আছিলে তাই কিন্তু মানে নাইও কৈ পেলাই এই MCM দিলে আনি উজান বজাৰত তাই সেইখিনিয়ে বহুত মানে পৰিৱেশবোৰ ক'বলৈ মোৰ বেয়া লাগে কিবা কিবি প্ৰশ্ন সোধে আমি বেয়া পালোঁ সেইকাৰণে আনি পেলাই তেওঁ TC দিলে ক্লাছ 7ত তাৰপিছতে সৰুজনীও ভালেই আছিলে তাইও তাতে পঢ়িছিলে মালিগাঁৱতে কিন্তু তাই ক্লাছ 4ৰ পৰা আমি ভাবিছোঁ এওঁক TC তুলি দিম সেইকাৰণে তাইক মানে ঘৰতে টিউটৰ দিছোঁ অসমীয়া আৰু মানে অংক শিকাবৰ কাৰণে আৰু জেনেৰেল নলেজ তাইক দি পেলাই TC স্কুলত তাই কোনো ৰকম ছিটটো পাইছে আৰু পালি হৈ গ'ল পিছে এনেই সিহঁতি অলপ মানে ভালেই আৰু অলপ মানে চোকা যেতিয়া আপুনি অকলশৰীয়া অনুভৱ কৰে তেতিয়া কি কৰে আপুনি মই তেতিয়া আৰু কি কৰোঁ মই ভাবিছোঁ কৰোঁ ভাবিছোঁ কিবা কিবি বাজনা চাজনা বজাওঁ নেকি কাৰণ মই সৰুতে মানে এইবিলাক মই কৰিছিলোঁ নৃত্য গীত কৰিছিলোঁ ৰাস কৰিছিলোঁ তাৰপৰা স্কুলত মানে মই 4ৰ্থ মানৰ পৰা কলেজলৈকে মানে আনকি ইউনিভাৰ্চিটি কেম্পাছত থাকোঁতে তালৈকে মই নাটক কৰিছোঁ আৰু ইউনিভাৰ্চিটি মানে কি কয় কলেজত পঢ়োঁতে লখিমপুৰ কলেজত মই 3বাৰ বেষ্ট এক্ট্ৰেছ হৈছোঁ তাৰপিছতে আকৌ 3বাৰ মই বেষ্ট এথলেটো হৈছোঁ তাৰপিছতে মই আছিলোঁ তোমাৰ ট্ৰুপ লিডাৰ হেৰিয়াত NCC সেইবোৰ মই কৰিছোঁ তাৰপিছতে স্কুলত মই ইমান আছিলোঁ ছ'চিয়েল ছেক্ৰেটাৰী তাৰপিছতে গেম ছেক্ৰেটাৰী তাৰপিছতে আৰু জেনেৰেল ছেক্ৰেটাৰী গতিকে মই মানে বাহিৰৰ সেইটো মোৰ আছিলে আগৰ পৰা অকণমান সেইকাৰণে এওঁলোকত মানে চলিবলৈ সেইটো কাৰণে মোৰ সেইবিলাকে সহায় কৰিলে আগৰ মোৰ যিবিলাক অভ্যাসবিলাকে তাৰপিছতে ভাবিলোঁ যে ইহঁতক যেতিয়া বিয়া বাৰু দিলোঁ দুজনীকে আৰু ইতিমধ্যে সিহঁতে চাকৰিত সৰুজনীয়ে চাকৰি পোৱা নাই ডাঙৰজনীয়ে পাৰ্ট টাইম কৰি আছিলে মেগাজিন এইবিলাক জেটিংছ বুলি সেইখনত কৰিছিলে তাৰপিছতে আৰু এনেকুৱা ক'ত কৰিছিলে তাই তাৰপিছতে তেতিয়া ভাবিলোঁ যে আৰু সিহঁতক যেতিয়া বিয়া বাৰু দিলোঁ তেতিয়া অলপ মানে বেয়া লাগি থাকে আৰু এটা অনবৰত আমাৰ ঘৰত মানে এইটো এতিয়া আমি মানে এৰাব নোৱাৰোঁৱে ৰাজনীতিটো আমাৰ ঘৰত থাকেই আৰু তাৰপিছত বিভিন্ন ধৰণৰ মতামত দিয়ে এতিয়া থ্ৰেটনিং দিয়ে কিবা দিয়ে এইবিলাক মই ভাবিছোঁ মইতো আগতে এইবিলাক কৰিছিলোঁৱেই নৃত্য গীত কৰিছিলোঁ ৰাস কৰিছিলোঁ মই ভাবিছোঁ কিবা এটা ইনষ্ট্ৰুমেণ্ট এটা মই শিকি চাওঁ নেকি তাই ভাবিলোঁ মই চেটাৰ শিকিম বুলি ভাবিছিলোঁ ছোৱালী দুজনীকো দিছিলোঁ কিন্তু সিহঁতৰ মানে বৰ শিকা নহ'লে এইকেইটা আন্দোলন আৰম্ভ হৈ গ'ল আমাৰ সেইখিনি সময়ত মানে গাড়ী নাছিলে তাৰপিছতে আমি জালুকবাৰীত আছিলোঁতো এতিয়া মালিগাঁৱতে মানে সুবিধা আছিলে এতিয়া আজিকালিতো গুৱাহাটীতে মানে ইফালে সিফালে মানে এইবিলাক মিউজিক স্কুল বা কিবা কিবি আছে তাতে মানে ইমান তেতিয়া নাছিলে আৰু সিহঁতক দিছিলোঁ মই মণিপুৰীত দিছিলোঁ তাৰপিছত ঘৰত ভকেল শিকাইছিলোঁ যে সিহঁতে বৰ এটা মানে আৰু পঢ়াটো জোৰ দিলোঁ যে সেইকাৰণে নহ'লে সিহঁতি যোৱাৰ পিছত ভাবিলোঁ যে মই মানে শেষত ভাবিলোঁ মই কিবা এটা শিকোঁ শিকি পেলাই দেৰিকৈ মই শিকিছোঁ আৰু মই ভাবিছোঁ চেটাৰ শিকিম নেকি কিন্তু চেটাৰটো মানে মই বৰ সাহস নকৰিলোঁ তাৰপিছত খোলটো শিকোঁ নেকি সৰুতে মানে মাহঁতে আমাক মানে নিদিয়ে নহয় খোল বজাব নিদিয়ে চাইকেলত চলাব নিদিয়ে মই কিন্তু সৰুৰ পৰা চাইকেল চলাইছিলোঁ তাৰ মাজে মাজে ঢোল বজাওঁ মোৰ ঘৰত এতিয়াও আছে ঢোল আমাৰ ঘৰত খোল আছে ভতিজাহঁতে বজায় বা এইবিলাক তেওঁলোকে কিবা ৰাগ ভাওনা কৰি থাকে ভাবিলোঁ যে ময়ো শিকোঁ নেকি ছাৰে কৈছে তুমি কি খোল ঢোল শিকা কিবা ইমানবিলাক আছে বোলে চেটাৰ গিটাৰ মানে ভায়লিন এইবিলাক নিশিকা কিয় মই ভাবিলোঁ খোলটো যিহেতু মোৰ চিনাকি এইটোকে শিকোঁ নেকি তাৰপিছতে প্ৰথমতে সুবিধা পোৱা নাই কাক সুধিম কি কৰিম তাৰপিছতে মোৰ মানে চিনাকি ল'ৰাজন আছিলে তেওঁ বায়ন পংকজ বৰুৱা বুলি আমাৰ ওচৰতে আছিলে তাৰপিছতে নামঘৰৰ ওচৰতে আমাৰ ওচৰতে নামঘৰটো তাত তেওঁ মানে নাচ চাচ এইবিলাক শিকাইছিলে আৰু তাৰপৰা তেওঁক এদিন লগ পালোঁ এই মামণি বাইদেউৰ মানে ফাংচনত মই তেতিয়া ট্ৰাষ্টৰ মই মেম্বাৰ আছিলোঁ মামণি বাইদেউ ৰয়চম গোস্বামীৰ তেওঁক ক'লোঁ পংকজ মই শিকাই দিবা নেকি খোলটো তেওঁ কৈছে আপুনি খোল শিকিবা নেকি মই বোলো শিকিম শিকি চাওঁচোন কিন্তু মই 14 চনমানৰ পৰা মানে ভাবিয়ে আছোঁ তাৰপিছত দূৰত যাব দিগদাৰ সেইকাৰণে তেওঁক মাতিলোঁ 16 চনৰ পৰা মই শিকিলোঁ
কণ্টিনিউৱাছ মানে শিকিছোঁ আৰু ছাৰে কৈছে তুমি মানে পৰীক্ষা দিব লাগিব কোৰ্চ ৱাইজ শিকিব লাগিব মই কোৰ্চ ৱাইজ শিকিলোঁ শিকি পেলাই এতিয়া মই বিষাৰত হ'লোঁ আৰু তাৰপাছতে নামঘৰটো প্ৰথমতে মই ফাংচন এটা কৰিলোঁ তাৰপিছত দুটামান টিভি চেনেলতো মোক মানে অলপ দেখুৱাইছিলে তাৰপিছত সেইকাৰণে এতিয়া মই আকৌ পঢ়ি আছোঁ মোৰ ব্যস্ততাপূৰ্ণ জীৱন এটাৰ মাজত আৰু অকলশৰীয়া জীৱন এটাৰ মাজত বাইদেৱে এনেকৈ উলিয়াই লৈছে কেনেকৈ ব্যস্ত হৈ থাকিব লাগে খোলত বিষাৰত এইটো জনাবলৈ পাই আমি সুখী হৈছোঁ আমি এইকণতে জনাইছোঁৱেই যে আজি আমি ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ পৰা আঁতৰি কিছুমান ব্যক্তিগত কথা আমি জানিবলৈ চেষ্টা কৰিম ছাৰে ব্যক্তিগত জীৱনত ছাৰ কেনেকুৱা সেই সন্দৰ্ভত আমি বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ ছাৰ এনেই ঘৰুৱা পৰিৱেশত ছাৰ কেনেকুৱা ছাৰ এনেই মানে ভালেই তেওঁ মানে অলপ খং চং বেছি কিন্তু এনেই ভালেই আৰু মানে খুব মানে এটা বিলাসিতা মানে তেওঁ নাই তেওঁ মানে যেতিয়া বিলাতৰ পৰা ঘূৰি আহিছে ককায়েকে মানে কৈছিল আৰু যে তই বোলে ইমান দিন বিলাতত থাকিলি তই কাপোৰটোকে ভালকৈ শিকি পিন্ধিব নাজানো তেওঁ কৈছে মই বোলে কি কাপোৰ পিন্ধিবলৈ শিকিব যোৱা নাই ন তেওঁতো যাওঁতে মানে কমিউনিষ্ট হৈ আহিছে আৰু আগৰ পৰা অলপ তেওঁ আছিলে আৰু দিল্লীত পঢ়ি থাকোঁতেও তেওঁ অলপ মানে এনেকুৱা প্ৰগ্ৰেছিভ কিতাপ পত্ৰ লিটাৰেচাৰ তেওঁ পঢ়ে গতিকে তেওঁ মানে খোৱাত চখ দেই খুব কিন্তু থকা চকা বিলাহী মোৰ দেখিছে মোৰতো মানে কোনো দামী আচবাব পত্ৰ একো নাই নহয় এই আগৰ সেইবোৰ সেই চকীকেইখন ভিতৰত আছে সেইখন মানে 225 টকা দি 25 নহয় 250 টকা দি কিনিছিলোঁ তাৰপিছতে ডাইনিং টেবুলখন কিনিছোঁ 300 টকা দি আৰু এখন ডিভান এখন কিনিছিলোঁ 350 দি তাৰমানে 950 মানে মই এটা ফাৰ্নিচাৰ ছেট লৈছিলোঁ তাৰপিছত এতিয়া ছোৱালীকেইজনীও কয় আৰু কোনোবা ছাত্ৰ আহিলেও কৈছে এই বাইদেউ ছাৰ বোলে এইকেইখন চকীতে ইমান দিন বহিলে আপুনি সেইখন আৰু পেলাই দিবনে এতিয়া ছোৱালী দুজনীও কৈছে মই সেইকেইখন তুমি কোচন টোচন ভালকৈ পাৰি থোৱাচোন মানে আজিকালি কাঠৰ মানে বহুত দাম গতিকে সেইবোৰ এনেকৈ পাৰি থৈছোঁ আৰু গতিকে তেওঁ মানে কোনো মানে বিলাসিতা ভাল নাপায় কৈছে তোমাৰ ঘৰলৈ মানুহ আহিলে বোলে কিবা তোমাৰ ফাৰ্নিচাৰ চাবলৈ আহিব নেকি হয় কিন্তু আৰু আমি মানে ধৰা মাইকী মানুহ হিচাপে অলপ ভালকৈ থাকিবলৈ ভাল লাগে ন ছাৰে বেছিভাগ সময় কি কৰি কটায় দিনটো কিতাপে পঢ়ি থাকে তেওঁ কিতাপ পঢ়ে আৰু লিখা কিতাপ পঢ়া লিখা তেওঁ সেইটোৱে আৰু মেইন কাম আৰু মানে তেওঁ মানে লিখিবই আৰু য'তেই যি নহওক যেতিয়া অসম আন্দোলন হৈছিল তেতিয়া নিষ্প্ৰদীপ হৈছিলে নহয় লাইট টাইট অফ কৰি দিয়ে তেওঁ মানে কৰে কি এতিয়া চবফালে মানে কাগজ আঁৰি দিয়ে খিৰিকীবিলাকত আমি জালুকবাৰীত আছিলোঁ তাৰপিছত শিলগুটি মাৰিব নহয় চাকি লাইট জ্বলাই তেওঁ কৈছে পঢ়িমেই বোলে মই বোলে যিয়ে নহওক মানে যি হ'লে হ'ব তেতিয়া তেওঁ চব কাগজ লগাই পেলাই ছোৱালীজনীও লগাই তেতিয়া লগাব সেইটো ফূৰ্তি সেইটো আৰু মানে লগাই তাৰপিছতে তেওঁ মানে কেণ্ডেল লৈ পেলাই পঢ়ি থাকে মানে একদম কেয়াৰ নকৰে কাকো এনে পঢ়িবই তেওঁ কৈছে মই কিয় পঢ়াত বন্ধ কৰিম মানে যি হয় হওক তেতিয়া মাহৰ পাছত বছৰ ধৰি মানে নিষ্প্ৰদীপ হৈছিলে ব্লেক আউট হৈছিলে মানে বেলেগ ভয়ংকৰ অৱস্থা আৰু তেওঁ পঢ়ি থাকে পঢ়াটো তেওঁ মেইন আৰু ৰাতিপুৱা শুই উঠি তেওঁ এক্সাৰচাইজ কৰে তাৰপাছতে তেওঁ কৰিব যোগ কৰিব ছাৰ কেতিয়া উঠে ৰাতিপুৱা কেতিয়া উঠে আগতেতো অলপ সোনকালে উঠিছিলে এতিয়া 6:30 7টা এনেকুৱা ঠাণ্ডা আৰু শুৱে কেতিয়া ছাৰ শুৱেতো তেওঁ অলপ দেৰিকৈ শুৱে আৰু 11মান বজালৈকে তেওঁ মানে এতিয়া লিখিব আকৌ বা যোগও কৰিব তেওঁ এতিয়া হেল্থটো মানে মেইন আৰু তাৰপিছতে সেইবিলাক খাই মেলি ছাৰে খাই কি ভাল পায় তেওঁ মানে আগতে খোৱাটো তেওঁ বিৰাট চখ আছিলে তেওঁ মানে পঁইতা ভাত ভাল পাইছিলে বোলে তাৰপিছতে মাছ পোৰাও ভাল পাইছিলে মানে খোৱাটো মানে ভেৰাইটি তেওঁ খোৱাটো মানে তেওঁ বিৰাট চখ মানে কিন্তু এতিয়া মানে বয়স হোৱাৰ কাৰণে এতিয়াতো বেছিকৈ বইল খায় তেওঁ মাছটো খায় আৰু আপোনাৰ হাতৰ এনেকুৱা মনত থকা বা মোৰ হাতৰ আমুকটো ৰেচিপি ছাৰে খাই বহুত ভাল পায় তেনেকুৱা কিবা ৰেচিপি আছে নেকি আপোনাৰ মানে চিকেন টিকেন মই আগতে ভাল ৰান্ধনি নাছিলোঁ মই মানে গুড হাউচ ৱাইফ নহয় দেই মই একেবাৰে বেড হাউচ ৱাইফ কিন্তু এতিয়া ৰন্ধা বঢ়া মই শিকিলোঁ কাৰণ মোৰ ঘৰত বহুত আলহী আহে সেইকাৰণে তেওঁ মানে চিকেনটো ভাল পায় মাছৰ টেঙা সেইটো ভাল পায় এতিয়াও তেওঁ সেইবিলাক ভাল পায় আৰু কিন্তু মানে বেছি খাব নোৱাৰে আৰু এতিয়া খুব মানে বাচি মেলি খায় সেয়াই আৰু বিভিন্ন সংঘৰ্ষ বিভিন্ন বিদ্ৰোহ কেতিয়াবা বহুত বিতৰ্ক কেতিয়াবা একদম সমালোচনা কেতিয়াবা প্ৰশংসা সমাজৰ যিবোৰ এতিয়া বৰ্তমানৰ পৰিস্থিতি এইবিলাকক লৈ ছাৰ কেতিয়াবা ভাগি পৰে নেকি তেওঁ মানে ভাবি নপৰে তেওঁ হতাশ নহয় কেতিয়াবা কয় আৰু যে এইবিলাক লিখে তাৰমানে আজি 3 বছৰমানৰ আগতে মানে নাথ বুলি ল'ৰা এটা বুজিছা নাই মানে ফেচবুকত লিখিছিলে তেওঁ মানে এপ্ৰিল ফুল কৰিছে যে আজি ৰাতি 3টা বজাত মানে হীৰেণ গোহাঁই মানে হাৰ্ট এটেক হৈ পেলাই ঢুকাল তাৰপিছত সেইটো দুবাৰমান ওলাইছে তাৰপিছত এই যেতিয়া মানে ক'ভিডৰ সময়ত 2020 চনত আমি মানে দিল্লীলৈ গৈছিলোঁ আমি JNU কেম্পাছত আছিলোঁ মোৰ সৰু জোঁৱাইটো তাৰে প্ৰফেচাৰ ছোৱালীজনীৰ ঘৰত আছিলোঁ তাৰপিছত আমি মানে আহিব নোৱাৰা হ'লোঁ 3 মাহমান আমি থাকিব লগা হৈ গ'ল মানে আহিব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ
তাৰপিছত শেষত যেনিবা মানে চৰকাৰে দিলে আৰু যে ইমানটো বয়সৰ মানুহ আহিব পাৰিব তেতিয়া আমি মানে আহিম সেইদিনাখন ৰাতিপুৱাই মানে আমাক মানে হেমেন দাস ডাঙৰীয়াই ফোন কৰিছে ফোনটো মই ধৰিছোঁ আমি আহিম মানে সেইদিনাখন কৈছে যে এনেকৈ ডক্টৰ গোহাঁই ভালে আছেনে ভালে আছে তাৰপিছতে তাৰপৰা আৰু কোনোবাই ফোন কৰিছে দেৱেন তামুলীয়ে ফোন কৰিছে মানে ঢুকাইছে বুলি সেইটোৱেই মানে সেই নাথ বোলা ল'ৰাটো পাহৰিছোঁ সি লখিমপুৰৰ ফালৰ ল'ৰা এই কৈছে হেৰি সি সেইটোকে লিখিছে যে এনেকৈ আজি ৰাতিপুৱা 3টা বজাত হাৰ্ট ফেইল হৈ পেলাই ডক্টৰ হীৰেণ গোহাঁই মানে হেৰি ঢুকাল সেইটো এতিয়া মোৰ অলপ বেয়া লাগিছে তাৰপিছতে ডক্টৰ নন্দিতা দেৱী তেওঁ গল্প লিখে ন গল্প উপন্যাস তেওঁ লিখে তেওঁ মোক কৈছে বাইদেউ চাওকচোন এইবিলাক ইমান বোলে মনটো বেয়া লাগিছে তাৰপিছত আৰু মোৰ অলপ মনটো বেয়া লাগিছে ৰাতিপুৱাই 6টা বজাতে সেইবোৰ শুনিছোঁ ছাৰ এইবিলাকত ভাগি পৰে নেকি এনেকুৱা কথা সিহঁতে বিশ্বাস নকৰে সেইবোৰ মৰিলেতো এনেও মৰিম গতিকে আৰু সি লিখিলেই মানুহ মৰিব নেকি এনে বিৰাট আশাবাদীটো গতিকে এইবিলাক মানে তেওঁ ইমান এটা মানে গুৰুত্ব নিদিয়ে আৰু কৈ থাকক লিখি থাকক এনেকুৱা আগতেতো তেওঁ বিৰাট খং কৰিছিলে যে কোনোবাই সমালোচনা এইবিলাকত কিন্তু আজিকালিতো সমালোচনা হ'বই আৰু কিন্তু এজ ইট ইজ আৰু মানে যিমানে যি নকওক গালি পাৰক তেওঁ এতিয়া মানে এতিয়া ময়ো ইউজড আৰু ছাৰে দুখ কৰা আপুনি দেখা নাই কেতিয়াও ন দুখ কৰে কিছুমান কথাত এতিয়া আজি তেওঁ যিটো মানে হ'ল আলফাৰ লগত টকটো কাৰণ সেইখিনি সময়ত ময়ো আছিলোঁ নহয় যেতিয়া 2010 চনত কনভেনশ্যন পাতিছিলে তেওঁলোকে যিবিলাক দিছিলে বহুত মানে এওঁলোকে পঢ়া শুনা কৰি মানে কিছুমান লিখি দিছিলে তেওঁলোকক পইণ্ট যে এইখিনি মানে অসমৰ কাৰণে কি দৰকাৰ সেইবোৰ একো নহ'লে এতিয়া মানে কালিৰ পৰা মনটো অলপ বেয়া হয় আৰু এতিয়া আজি তেওঁ কাৰণে প্ৰেছ মিট দিছে ঠিক তেনেকুৱা আৰু মানে তেওঁ মানে হতাশ নহয় তেওঁতো নিজে পেপাৰ উলিয়াই নহয় নিজৰ পকেটৰ পইচা খৰচ কৰি আৰু সেইখিনি সময়ততো ইউনিভাৰ্চিটিৰ প্ৰফেচাৰবিলাকৰ ইমান দৰমহা নাছিল প্ৰথমতে বেংকত আছিলে 800 টকা আমি বিয়াৰ সময়ত তাৰপিছতে দৰমহা শেষত 1200 টকা হৈছিলে গৈ পেলাই তাৰপিছত ৰিটায়াৰমেণ্টৰ সময়ত কিমান হৈছিলে 24,000 মান হৈছিল নেকি তাৰপিছত তেওঁলোকে ধৰ্ণা দিব লগা হৈছেতো দৰমহা বঢ়াবৰ কাৰণে সেইখিনি সময়তো আৰু 2জনী ছোৱালী পঢ়াব লাগে এতিয়া পইচা ল'ব আমাৰ দিগদাৰ হৈছিলে মোৰো চাকৰি নাছিলে মইনো ক'ত চাকৰি পাম মোক দিব নেকি চাকৰি সেই ঘৈণীয়েকক চাকৰিটো নিদিয়ে মই সেইকাৰণে তাৰপিছত তেওঁ কৈছে হেৰি অলপ মানে বেয়া লাগে আৰু নিজে লিখি উলিয়াব তেওঁ ক'ৰবাত হ'লেও তেওঁ মানে লিখি উলিয়াবই নিজৰ কথাখিনি ক'ৰবাত হ'লেও তেওঁ মানে ক'বই মানে নিজৰ যিটো মানে তেওঁ ভাবে এইটো শুদ্ধ আৰু এইটোৱে সত্য মানে সমাজৰ কাৰণে তেওঁ প্ৰথমতে সমাজৰ কথা ভাবে তাৰমানে সমাজখন যদি নাথাকে আমি ক'ত থাকিম এতিয়া ভাষাৰ কথা তেওঁ অসম আন্দোলনৰ সময়ত তাৰপিছতে সেই ভাষাৰ সময়তো তেওঁলোকে মানে উদ্ধৱ বৰ্মনক মাৰিছিলে নহয় ভাষা আন্দোলনৰ সময়ত তেওঁলোকে মানে যিটো শুদ্ধ এতিয়া অসমৰ কাৰণে তেওঁ সেইটোকে চাব যে অসমৰ কাৰণে এইটো মানে অশুদ্ধ হ'ব এইটো মানে ভুল হ'ব ৰাইজৰ কাৰণে সেইটো আগতে তেওঁ সদায় অসমখনৰ কথাই ভাবে মানে তেওঁ বাহিৰতো চাকৰি পাইছিলে দিল্লীতো পাইছিলে মোৰ বিয়াৰ পিছত তাৰপাছতে নেহৰু ইউনিভাৰ্চিটিত পাইছিলে মোৰ যাব ইচ্ছা হৈছিলে বিয়াৰ পাছতে তেওঁ এইবিলাক অফাৰ পাইছিলে তাৰপিছতে মই আমি যাওঁ দিল্লীত থাকিম কৈছে দিল্লীত থাকিলে কি হ'ব এতিয়া মইতো মানে অসমৰ কাৰণে মই একো কৰিব নোৱাৰিম প্ৰথমতে অসম তাৰপিছত তুমি ল'ৰা ছোৱালী তোমাৰ কি বোলে এইবিলাক তেওঁ মানে ফেমিলি আৰু প্ৰথমতে অসমৰ স্বাৰ্থ তাৰপাছতে অন্যবিলাক কাৰণ ইমান ৰিস্ক লৈ মানে অসম আন্দোলনৰ সময়ত তেওঁ তাৰ বিৰোধিতা কৰিছে মানে যিবোৰ মানে ফেচিষ্ট যিবিলাক মানে আইডিয়াছ সেইবিলাকৰ তেওঁ বিৰোধিতা কৰিছে গোটেই মুভমেণ্টটো তেওঁ পাছতো বিৰোধিতা কৰা নাই এতিয়া বহুতে কয় হীৰেণ গোহাঁই বোলে বিৰোধিতা কৰিছিলে দেখোন বিৰোধিতা চব কথাত কৰা নাই যিবিলাক মানে আন্দোলনটো যিবিলাকে মানে বেয়া হৈছিলে মানুহক মাৰপিট কৰিছে নহয় কিমান মৰিলে নহয় অসম আন্দোলনৰ সময়ত 855 জন বুলি কৈছে 855 জনটো নহয় তাতকৈ বেছি হ'ব বাকীবোৰতো হিচাপ নাই নহয় আছে জানো গাঁৱে ভূঞে যিবিলাক চৰকাৰীটোহে 855 আৰু এতিয়া আলফা সময়ত কিমান মানুহ আমাকে কিমান থ্ৰেটিং দিলে আমাৰ কিমান ভয় লাগিছিলে মানে ৰাতি মানে আমি সাৰ পাই থাকোঁ মানে ভয় লাগে উঠি বহি থাকোঁ ইছৰাম কি হ'ব কি নহ'ব এইবিলাক ভাবি থাকোঁ তেতিয়া সেইবিলাক এতিয়া মানে কি হ'ল কোৱাচোন সেইবিলাক আৰু মানে বেয়া ছাইডটো দেখুৱাই দিছে বেয়া ছাইডটো কোনোবাই দেখাবই লাগিব ন কাৰণ অসমৰ তেওঁ সদায় মানে অসমৰ মানে স্বাৰ্থত তেওঁ মাত মাতে নিজৰ স্বাৰ্থটো মাত নামাতে হয় নহয় এতিয়া মানে ছোৱালীজনী চাকৰি দিব লাগে কাৰোবাক কৈছে নেকি এওঁ কিবা এটা চাকৰি দিব লাগিব কাৰোবাক তেওঁ কৈছে তাকেতো কাকো কোৱা নাই আনৰ কাৰণে তেওঁ কৰে দেশৰ কাৰণে কৰে ৰাইজৰ কাৰণে কৰে এতিয়া ভাষাটো যদি নাথাকে তেতিয়া আমি মানে আমাৰ একোৱেই নাথাকিব নাথাকে আমাৰ যে সংস্কৃতি নাথাকে সেইবিলাকে তেওঁ কৈ আছে নিশ্চয়কৈ আৰু এটা কথা এই ব্যতিক্ৰমী এটা প্ৰশ্ন এই প্ৰশ্নটো হয়তো আপোনাক কোনেও সোধা নাই চাগে আমি শুনিছোঁ মানে ছাৰ যেতিয়া এতিয়া সভা সমিতিলৈ গৈছে ছাৰৰ যিহেতু অকণমান বয়সটো এতিয়া যিহেতু বাঢ়ি আহিছে
আপুনি গাড়ী চলাই ছাৰ উঠি যায় এনেকুৱা এটা সঁচা এটা শুনিছোঁ মানে কি মই সৰুৰ পৰাই চাইকেল চলাইছিলোঁ চাইকেল চলাই মই কলেজলৈ গৈছিলোঁ সেইখিনি সময়তো ছোৱালীয়ে চাইকেল চলোৱা নাছিলেই আৰু লখিমপুৰত মোৰ চাইকেল চলোৱা ছোৱালী বুলিয়ে জানে আৰু মোৰ মাহঁতো বিৰাট প্ৰগ্ৰেছিভ বেছি পঢ়া শুনা নাছিলে মাও চাগে আখৰকেইটা কোনো ৰকম চিনিহে পায় আৰু তেনেকুৱা কিন্তু সেই মায়ে মোক মানে চাইকেল চলাব শিকাইছে লেডিজ চাইকেল এখন মোক কিনি দিছিলে এখনলৈ মই গৈছিলোঁ যেতিয়া ইয়ালৈ আহিলোঁ মোৰ মানে খুব চখ আছিলে স্কুটাৰ গাড়ী চলোৱা সৰুৰ পৰা আমি মানে স্কুটাৰখন আমাৰ আছিলে অল ইন পুষ্পক বুলি তাৰপিছত এহঁতৰ চাইকেল চলাই কলেজত ইউনিভাৰ্চিটিলৈ গৈছিলে তাৰপিছত অল ইন পুষ্পকখন মানে লগে লগে মই শিকিছোঁ কাৰণ কি কাৰণে মানে ছাৰকেইটা ইউনিভাৰ্চিটি বা ক'ৰবাত থ'বলৈ যাব লাগে এয়াৰপৰ্টত থ'ব লাগে নহয় তেতিয়া ছাৰে মানে স্কুটাৰখন চলাই যায় আৰু আহোঁতে মই লৈ আহোঁ এতিয়া ধৰা মই যদি নাজানিলোহেঁতেন সেইখিনিতো হেল্প কৰিব মই নোৱাৰিলোহেঁতেন আৰু মই যিটো চাকৰি নকৰিলোঁ আৰু চাকৰি কৰিবলৈও মোৰ অকণমান দিগদাৰ লাগে অফিচবোৰলৈ যাবলৈ মানুহবোৰ মানে ইমান আচৰণবোৰ ভাল নালাগে যে কিছুমান মানুহৰ এই মানে এইবিলাকৰ কাৰণে আৰু এওঁতে বিৰুদ্ধে কয় আৰু এতিয়া ৱাইফক ধৰে ছোৱালীক ধৰে তাৰপিছতে আৰু গাড়ীখন মানে প্ৰথম মানে লৈ পেলাই ময়ে শিকিলোঁ যিহেতু মোৰ অলপ অভ্যাস আছিলে চলোৱা তেওঁ চলাইছিলে মানে স্কুটাৰ চলাইছে তেওঁ গুৱাহাটী আহিছিলে সেইকাৰণে গাড়ীখন মানে ময়ে চলালোঁ আৰু এটা কথা সুধিম এই ইতিমধ্যে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰবিয়ে বাইদেউৰ পাচলি বাগানখন দেখুৱাইছে ব্যস্ততা জীৱন এটা ইমান সংগ্ৰামী জীৱন ছাৰৰ ব্যস্ত সভা সমিতিত আপুনিও গৈ থাকে ছাৰৰ কাষতে হাতখন থৈ আপুনি সদায় থিয় হৈ থাকে সহযোদ্ধা হিচাপে তাৰ মাজতো আপুনি ফুল ৰুইছে ধুনীয়াকৈ ঘৰখন সজাই তুলিছে নিজাববীয়াকৈ বতৰৰ পাচলি ৰুইছে কেনেকৈ কি কৰিছে কেনেকৈ সময় উলিয়াই মই মানে এনেই এইবিলাক ভাল লাগে আৰু শাক পাচলি মানে পৰিৱেশটো আমিতো গাঁৱৰ পৰিৱেশতে ডাঙৰ হৈছোঁ ন আজিকালি আমি এতিয়া মানে গাঁৱৰ পৰিৱেশৰ কাৰণে এইবিলাকত যাওঁ আমি ধৰা কাজিৰঙাত যাওঁ তাৰপাছতে এইবিলাকত যাওঁ আৰু ন যাতে আমি প্ৰাকৃতিক পৰিৱেশৰ লগত আমি থাকিব পাৰোঁ আমি সৰুৰ পৰাই মানে আমাৰ ছোৱালী দুজনীক আমি জংঘলে মংঘলে লৈ ফুৰোঁ মানে বশিষ্ঠলৈ গৈছিলোঁ তাৰপাছতে নৰ্থ গুৱাহাটীত আমাৰ দেউতাৰ মানে শহুৰৰ ঘৰ আমি প্ৰায় নৰ্থ গুৱাহাটীলৈ যাওঁ সিহঁতক আমি লৈ যাওঁ মানে যাতে মানে এনেই প্ৰকৃতিৰ লগত সিহঁতৰ সেইটো থাকে সেইকাৰণে মই মানে সৰুৰ পৰাতো আমি ঘৰত শাক পাচলি কৰিছিলোঁ শাক পাচলি মানে কি দেউতাহঁতে ৰুই আমি পানী দিব লাগে কিবা ঢাকন গুচাই দিব লাগে এইবিলাক মানে আবেলি সময়ত আকৌ পানী দিব লাগে সেইবিলাক মানে একদম ভাল লাগে আৰু খেতি বাতি আছিলে মোৰ ঘৰত আমাৰ 12 মাহে কিবা কিবি খেতি থাকে সেইটো মানে মোৰ নিচাটো মানে থাকি গ'ল তাৰপিছতে কবি নীলমণি ফুকনে মোক এবাৰ কৈছিলে তুমি মানে হেৰি জানা কবিতা পঢ়িবা জানা অকল ফুল ৰুলেই নহয় বোলে কবিতা পঢ়িবলৈ কয় দাদাই মানে কয় আৰু দাদাই বিৰাট মানে ফুল চুল কৰে নহয় এতিয়াও আছে তেওঁ এটা সৰু পুখুৰী এটা আছে দাদাক দেখি মানে মই বেছি উৎসাহিত হ'লোঁ তেওঁ মানে ইমান মানে নিজেই কৰি থাকে দুঘণ্টা বোলে নিজেই কৰিছিলে তাৰ দাদাৰ ঘৰলৈ মানে প্ৰায় আমি আগতে আহিছিলোঁ জালুকবাৰীৰ পৰা নীলমণি ফুকন দাদাৰ ঘৰলৈ দাদা বৌ দুই খুব মানে তেওঁলোকে হেৰি লগত থাকে আৰু ভাল লাগে সেইবিলাক ৰাতিপুৱা উঠি মানে ফুলখিনি দেখোঁ তাৰ মনটো কিবা এটা ভাল লাগি যায় মই সেইকাৰণে যিমান কষ্ট নহওক যদি মোৰ মানে বাৰীত কাম কৰিলে মানুহ নাথাকে মই ৰাতি 10টা বজাত হ'লেও মানে মই পানী দিমেই সেইকাৰণে আৰু এইবোৰ সহজ আৰু খেতিবিলাক বেছি কষ্ট কৰিব নালাগে হাজিৰা এটা লগাই পেলাই মাটিবোৰ কাটি পেলাই গোবৰ চোবৰ এইবোৰ আনিছোঁ আৰু আমাক কোনোবা গোবৰো মানে উপহাৰ দিছিলে 3 বস্তা মানে বা ছাৰে ক'লে যে আমাৰ ৱাইফে বোলে কাম কৰে আনি পেলাই 3 বস্তা মোক গোবৰ দিছিলে গোবৰ মাটি এতিয়া অলপমান আছে তাৰপিছত সেইকাৰণে জালুকবাৰীত মানে বহুত মাটি আছিলে আমাৰ এতিয়া ইয়াতে ইমান কম আৰু জালুকবাৰীত মানে মই 300 জোপা মোৰ নাৰ্জী ফুল মই ৰুইছিলোঁ এটা কোৱাৰ্টাৰত কিন্তু এবাৰ কি হ'ল সৰস্বতী পূজাত মানে 3 বস্তা ভৰাই লৈ গৈছে ফুলখিনি ডাঙৰ তাৰপাছত আৰু বেয়া লাগে তাৰপিছত আমি শেষত 18 নম্বৰ কোৱাৰ্টাৰলৈ আহিছিলোঁ সেইটো ডাঙৰ কোৱাৰ্টাৰ সেইটোত মানে তাত যিজন প্ৰফেচৰ আগতে আছিলে তেওঁ 12 বছৰ আছিলে এখনো কমপ্লেইন লেটাৰ দিয়া নাই কোৱাৰ্টাৰটো ঠিক কৰিব লাগে বুলি আমি যেতিয়া আহিলোঁ তেতিয়া মানে ইলেক্ট্ৰিকৰ লাইটৰ তাঁৰবোৰ মানে ওলমি আছিলে আৰু গোটেই আৰমৰলি পৰুৱাবোৰ আছিলে তাৰপিছত বান্দৰ আছিলে তাতে মই মানে বহুত পইচা খৰচ কৰি মানে কেম্পাছটো মই ঠিক কৰিলোঁ তেতিয়া বোলে কয় আৰু দেই বোলে ৰাণী গোহাঁইহে পাৰে বোলে এইবিলাক ঠিক কৰিবলৈ চব খেতি কৰিছোঁ মই কিন্তু মানে শাক পাচলি খেতি কৰিব নোৱাৰিলোঁ তাৰমানে বান্দৰ আছিলে তাত এতিয়া মানে হেৰি কৰিছিলোঁ মই ফুল সব ধৰণৰ ফুল মানে মই কামৰূপ এই মালিগাঁও নাৰ্চাৰীৰ পৰা নাৰ্চাৰীত যিমান ফুল আছিলে মই সিমান ফুল ৰুইছিলোঁ আৰু চবে কয় যিটো ঘৰত বোলে বেছি ফুল আছে সেইটো বোলে ৰাণী গোহাঁই ঘৰ নামি ৰাণী আৰু আপোনাৰ ঠিকে আছে আমি সেই সময় যিহেতু কম আমি শেষত বাইদেউৰ পৰা এটা বিষয় জানিব বিচাৰিম এটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম বাইদেউৰ একেবাৰে শেষত সুধিব বিচাৰোঁ হীৰেণ গোহাঁই ছাৰৰ পত্নী হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা মানে গোটেই জীৱন পৰিক্ৰমা এটা দীঘলীয়া সময় অনুভৱটো আপোনাৰ গোটেই অনুভৱটো কেনেকুৱা সমগ্ৰ অনুভৱটো বা সংসাৰখনক লৈ একদম সুখীনে আপুনি মই একদম সুখী নহয় কি কাৰণে এওঁ এতিয়া যিবিলাক ইণ্টেলেকচুৱেল কাম কৰে নহয় মই গোটেইখিনি মই কাম কৰি দিব নোৱাৰোঁ ফিজিকেল কামটো মই চব কৰিব পাৰোঁ কিন্তু ইণ্টেলেকচুৱেল কাম কৰিবলৈ মানে কিছুমান ময়ো মানে তেওঁৰ নিচিনা হ'ব লাগিছিলে
মই তেওঁক ক'ব তুমি যে ইমানবিলাক ইণ্টেলেকচুৱেল মানুহ আছিলে নাপালা নেকি আনিবলৈ মুখে আনিব লাগে নেকি মই সঁচাই কওঁ তেনেকৈ কওঁ মই তাৰপিছত আৰু কিন্তু তেনেকৈ আমি থাকি গ'লোঁ আৰু মই কিন্তু মানে তেওঁ এতিয়া মিটিং পাতিব লাগে মই মিটিং পাতি দিওঁ তাৰপিছত আৰু কিবা লিখি দিব লাগে তেওঁ ডিক্টেট কৰিলে মই এতিয়া লিখি দিব পাৰোঁ তাৰপাছতে আৰু এতিয়া গাড়ী চলাইটো মই নিওঁৱেই আৰু মোৰ ড্ৰাইভাৰ মানে পাৰ্মানেণ্ট ড্ৰাইভাৰ নাই ৰখাও নাই এতিয়া অৱশ্যে মই ৰাখিছোঁ আৰু এই দুদিনৰ কাৰণে আৰু মানে এতিয়া পদাতিখন চলাওঁতে আমি এইটো ঘৰত আছিলোঁ তেতিয়া মোৰ ছোৱালীজনী জন্মৰ আগে আৰু মই পদাতিকৰ টোপোলাবোৰ চব মানে এফালে নিছোঁ বৰষুণ দিলে মানে আমাৰ চাজাৰ পৰা পানী পৰিছিল দেউতাৰ পুৰণা ঘৰটোত তাৰপিছত সেইবিলাক মই পোষ্ট কৰোঁ পোষ্টেল লিখি দিওঁ গতিকে ঠিক ইণ্টেলেকচুৱেল কামত সহায় কৰিব নোৱাৰাও ঠিক নহয় মানে এডেড আৰু মই মানে হেল্প মানে মই এটা এনেকৈ মানে ডমেষ্টিক হেল্পৰ নিচিনা মই তাৰমানে এডেড হেল্প আৰু মিটিংবোৰতো মই তেওঁ লৈ যাওঁ আৰু কিবা কিবি হ'লে মানে আকৌ তেতিয়াকৈ পঢ়ি দিব লাগে মই পঢ়ি দিওঁ আৰু সাহিত্য একাডেমি এৱাৰ্ড আনিবলৈ তেওঁ নাযাওঁ বুলি কৈছিলে তেওঁ মই ভাবিছোঁ ময়ে যাওঁ তেওঁ যিটো ইংলিছত লিখি দিছিলে সেইটো মানে মই পঢ়ি দিছোঁ সেইটো উচ্চাৰণ কিছুমান মই শিকি দিছোঁ আৰু মই ELT কৰিছিলোঁ মানে ইংলিছ লেংগুৱেজ টিচিঙৰ এটা মই ডিপ্ল'মা কোৰ্চ কৰিছোঁ সেইকাৰণে কিছু এটা মানে ইংৰাজীৰ প্ৰতি মানে আইডিয়া এটা আছে সেইকাৰণে সেইবোৰ সহায় কৰিব পাৰি আৰু কিতাপ পত্ৰ লিখিলোঁ এবাৰ তেওঁ মানে দিল্লীত তেওঁ এটা নেশ্যনেল ফেল' হৈ পেলাই আছিলে 2 বছৰ তাৰপিছত তেওঁ কিতাপ এখন মানে এতিয়া চাই দিব লাগে প্ৰুফ এতিয়া মই সেই প্ৰুফ চাই দিছোঁ এতিয়া সেইবোৰ মানে মই মানে এটা হৈ গ'ল আৰু মোৰ গতত লাগি গ'লোঁ আৰু যেতিয়া তেওঁ মানে মেগাজিনবোৰ উলিয়াই সেইবিলাকত মানে মই মানে হেল্প কৰি দিওঁ আৰু কোনোবা ওচৰত মনামত চিঠিবোৰ লিখিব লাগে তেওঁ কিবা পেজবোৰ মিলাব লাগে তাৰপিছতে সেইবোৰ মই কৰি দিছিলোঁ আৰু তেনেকৈ আৰু পুনৰ এবাৰ নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ অসমবাসীলৈ আপোনাৰ কিবা ক'ব নেকি কিবা নৱবৰ্ষ উপলক্ষে মই এতিয়া অসমবাসীক মানে কিবা ক'ব পৰা মোৰ মানে যোগ্যতা মোৰ নাই কিন্তু মই ভাবোঁ যে মানুহে মিলা প্ৰীতিৰে থাকিব লাগে আমাৰ সমাজত মানে মানুহৰ মিলা প্ৰীতিটো এতিয়া কমি গৈছে আৰু সহানুভূতি মৰম স্নেহ এইবিলাক মানে এতিয়া কমি গৈছে আমি কিন্তু এনেকুৱা এখন সমাজত ডাঙৰ হৈ আহিছিলোঁ মই নিজে সেইকাৰণে মোৰ এইটো ভাল লাগে আৰু এতিয়া মানুহ আহিলে মই নিজে চাহকাপ দিওঁ কাৰণ মানে সেইদিনা নিজে জুমনি মোক কৈছে যে আপুনি নিজে চাহকাপ দিয়ে কিন্তু এইটো কি মানে কি এতিয়া তোমাক যদি মই বেলেগ ঘৰতে চাহকাপ দিওঁ তোমাক খাই পেলাই ভাল লাগিব জানো যে মই যদি সুদা চাহকাপো দিওঁ যে মানে ৰিজুমণি তুমি খোৱা দেই চাহকাপ এতিয়া ভাল নালাগে জানো এতিয়া মই ঘৰত যদি ভাতখিনি বাহিৰত গুচি যাওঁ তেতিয়া ছাৰেতো খাবলৈ অকণমান দিগদাৰ পাব যে মই দিম মানে মই সদায় সেইকাৰণে মানে মই কৈছোঁ দেই গুড হাউচ শেফ মই নহয় আৰু ভাল ৰান্ধনি মানে কি মই আলু পিটিকা আৰু দালিহে জানিছিলোঁ বিয়া সময়ত মানে মোৰ সেইবোৰ ইণ্টাৰেষ্ট নাছিলে মই সদায় বাহিৰৰ কামেই কৰিছিলোঁ আৰু এই খেল ধেমালি স্কুলৰ ইউনিয়নৰ কাম কিবা কিবি এইবিলাক মই কৰিছিলোঁ তেতিয়া মই মিটিং কৰি আছিলোঁ তেতিয়াও মই মিটিং কৰিছিলোঁ সৰুৰ পৰাই সেইকাৰণে এতিয়াও মই এইবিলাক ভাল পাওঁ কৰিবলৈ কিন্তু ভাতখিনি মই সদায় বনাই থৈ যাওঁ ভাত দাইল সেইবিলাক মই বনাই পেলাই কণ্টেইনাৰত ভৰাই থৈ যাওঁ এতিয়া মানে যদি কোনোবা হেল্পাৰ থাকে দিয়ে নহ'লে নিজে ছাৰে খায় মানে নিজে দিলে মানে তোমাৰ এটা মানে তেওঁ বা কেনেকৈ দিয়ে আৰু তোমাক যদি মায়ে বস্তু দিয়ে ভাল নালাগে খাবলৈ এতিয়া মই যদি ছোৱালীজনী খাব দিওঁ সেইটো ভাল লাগে নহয় সেই এটা ভাল লাগে আৰু মানুহৰ মানে গতিকে অসমবাসী ৰাইজকনো মই কি ক'ম ভাবিছোঁ যে মানুহে সকলোৱে মানে জানে যে মতাদৰ্শ থাকে বেলেগ বেলেগ সমাজতো থাকিবই বেলেগ বেলেগ মানুহৰ মানে বেলেগ বেলেগ মতামতৰ বেলেগ আদৰ্শ আমি পৰাপক্ষত মানে আমি ইজনে সিজনে এডজাষ্ট আমি কৰি চলিব লাগে মই মানে সেইটোৱে ভাবোঁ আৰু সকলোৱে মানে থাকক ভালে থাকক মই এই বুলিয়ে মানে মই ভাবোঁ আৰু বহুমূলীয়া সময়কণ উলিয়াই আমাক বিভিন্ন মতামত আগবঢ়ালে বিভিন্ন ধৰণৰ তথ্য দিলে ছাৰক কেন্দ্ৰ কৰি হীৰেণ গোহাঁই ছাৰ কেনেকৈ থাকে হীৰেণ গোহাঁই ছাৰে কি খাই ভাল পায় হীৰেণ গোহাঁই ছাৰৰ ব্যক্তিগত জীৱনটো কেনেকুৱাই এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত চমু আভাস আমাক দিবলৈ চেষ্টা কৰিলে ৰাণী গোহাঁই বাইদেৱে আৰু প্ৰাগ ডিজিটেলৰ তৰফৰ পৰাও এই সুযোগতে বাইদেউলৈ জনালোঁ অলেখ শুভকামনা আৰু নৱবৰ্ষৰ শুভকামনা জনাই আমি পৰৱৰ্তী সময়ত আগবাঢ়িম হীৰেণ গোহাঁই ছাৰৰ লগত দুই এষাৰ কথা পাতিবলৈ আমি যিদৰে বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ যে হীৰেণ গোহাঁই ছাৰক লৈ পেলাই বাইদেউৰ মতামত কি তেনেকৈ বাইদেউক লৈ হীৰেণ গোহাঁই ছাৰেনো কি ভাবে এই সন্দৰ্ভত আমি তেওঁৰ লগতো দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ আমাৰ লগত পলমকৈ হ'লেও উপস্থিত হৈছেহি ডক্টৰ হীৰেণ গোহাঁই ছাৰ আচলতে আজি যিহেতু নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচীলৈ ব্যস্ত হৈ আছিলে আৰু এই সন্দৰ্ভত ছাৰৰ সন্দৰ্ভত আমি সবিশেষ তথ্য ইতিমধ্যে আমাক ৰাণী গোহাঁই বাইদেৱে অৱগত কৰিছে তথাপিতো আমি কিছু কথা তেওঁৰ লগতো পাতিবলৈ চেষ্টা কৰিম ছাৰ বাইদেউৰ আপোনাৰ গোটেই জীৱন পৰিক্ৰমাটো এটা দীঘলীয়া যাত্ৰা এই যাত্ৰাৰ সময়ছোৱাত বাইদেউৰ অৰিহণাটো কেনেকুৱা বাইদেউৰ বিষয়ে কি জনাব আপুনি
বাইদেউক বাদ দিলে মোৰ মানে আজি ধৰা 50 বছৰৰ ওপৰৰ যিটো কৰ্মজীৱন সিমানখিনি কাম মই কৰিব নোৱাৰিলোহেঁতেন। মই নিজে বৰ বেচিজিল মানুহ আৰু মানে বহুত কাম একেলগে কৰিবলৈ যাওঁ, ফলত কিছু গণ্ডগোল হয়। সেইবোৰ চম্ভালি লোৱা বৰ ধৈৰ্যৰ কথা। তাৰ ফলত ঘৰখনতো খুব এটা খেলিমেলি লাগে কেতিয়াবা। হঠাৎ আলহী মাতি দিলোঁ, ঘৰত খাবলৈ দিবলৈ একো নাই, সেই ধৰণৰ কথা কিছুমান হয়। সেইবোৰতো আছেই, সেইবোৰ সৰু সুৰা কথা, যদিও মানে মেজাজ গৰম হয় এইবিলাকৰ কাৰণে। আৰু সংসাৰ চালনাত মই একেবাৰে অনভিজ্ঞ আছিলোঁ, কিতাপ লৈ ব্যস্ত থাকোঁ। আৰু অথচ সামাজিক আৰু ৰাজনৈতিক কামৰ কাৰণে মানে মই যদি একাণপতীয়া হৈ লাগোঁ, তেতিয়াহ'লেতো সংসাৰ চালনাৰ সমস্যা আৰু বেছি হয়। উপাৰ্জনো বেছি নাছিল। গতিকে বহুত কষ্টৰ মাজেদি আমাৰ দিনবোৰ গৈছে। এটা সময়ত তেওঁ মোটামুটি সেইবোৰ চম্ভালি লৈছে। আচ্ছা, প্ৰথমতে এইটো এটা ডাঙৰ তেওঁৰ অৰিহণা। নহ'লে যিখিনি কাম কৰিব পাৰিলোঁ মই সেইখিনি মই কৰিব নোৱাৰিলোহেঁতেন। দ্বিতীয় কথা, মোৰ যিবোৰ কাম সেইবোৰে মই বিচাৰোঁ বা নিবিচাৰোঁ সমাজত কেতিয়াবা এটা বিৰূপ মনোভাৱ সৃষ্টি কৰিছে, বিৰূপ প্ৰতিক্ৰিয়া হৈছে। তাৰ ফলত ধৰা মানুহবিলাকে আমাক বেয়া পাবলৈ ধৰিছে আৰু বহু সময়ত ভুল কৰিছে। আৰু স্বাৰ্থপৰ যিবোৰ নেতা নেতৃত্ব আছে তেওঁলোকে ভুল বুজাই দিছে মানুহক। গতিকে মানুহে আমাৰ কথা বিবেচনা কৰিবই নোখোজে। তাৰ ফলত বিভিন্ন সময়ত আমি বহুত সমস্যাত পৰিছোঁ। মানে যেনে 71 চনত মই বিলাতৰ পৰা ঘূৰি অহা দুবছৰ হৈছে। মই এতিয়া গুৱাহাটীত আছোঁ। গুৱাহাটীত এটা বঙালী বিৰোধী এটা উত্তেজনা হঠাৎ বিয়পি গ'ল। কাগজে পত্ৰই খবলাল কিবা এটা কথা লৈ, আৰু ফলত গোটেই গুৱাহাটীবাসী যিবোৰ বঙালী মানুহ আছে তেওঁলোক মানে হঠাৎ অত্যাচাৰৰ বলি হ'বলগীয়া এটা পৰিস্থিতি হ'ল। তেনেকুৱা অসমত হয়। মানে একোটা জাতিৰ বিৰুদ্ধে এটা হঠাৎ অন্ধ আৱেগৰ জোৱাৰ উঠে, হিংসা বিয়পি যায়। এই ধৰণৰ সংঘৰ্ষ মই ভাবিলে ৰোধ কৰিব পৰা যায়। আৰু মই এইটো সৰল বিশ্বাসত ভাবিলোঁ আৰু ভাবি পেলাই এখন ট্ৰাক ভাড়া কৰিলোঁ, এটা লাউড স্পীকাৰ যোগাৰ কৰিলোঁ, বন্ধু বান্ধৱে যোগাৰ কৰি দিলে। আৰু তেতিয়াৰ যিসকল প্ৰসিদ্ধ সাহিত্যিক আছিল, নৱকান্ত বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়া, হোমেন বৰগোহাঁই, চবৰ লগত সম্পৰ্ক এখন বেয়া হ'ল, সেইখিনি ভালে আছিলে। ৰাজি কৰালোঁ যে আমি বিভিন্ন ঠাইলৈ গৈ ৰাইজক আহ্বান দিম যাতে উত্তেজিত নহয়, সংঘৰ্ষত লিপ্ত নহয়। তেওঁলোক তেতিয়াতে মই বিয়া বাৰু কৰোৱা নাই দেই, মই কৈছোঁ। আৰু তেওঁলোক ৰাজি হ'ল, স্মাৰক পত্ৰখন লিখা হ'ল আৰু চন্দ্ৰপ্ৰসাদে পঢ়াৰ দায়িত্ব ল'লে। তাৰপৰা তোমাৰ স্মাৰক পত্ৰখনৰ কণ্টেণ্ট লৈ বহুত তৰ্ক বিতৰ্ক হ'ল, হয়তো যে কিবা এটা কৰা হ'ল সেই কথা। তাৰপিছত আমি সেই ট্ৰাকত গধূলি পৰত অসমৰ গুৱাহাটীৰ বিভিন্ন ঠাইলৈ গৈ মানে হেৰি কৰিলোঁ, পঢ়ি দিলোঁ। তাৰ তলত মানে আমাৰ চহীবিলাক আছিলে, চবৰে নামটো গাই দিলোঁ।
সেই কামটো কোনে কৰিব তাকে লৈ আমাৰ ভাষা চন্দ্ৰপ্ৰসাদে পঢ়িলে শেষ হ'ল আচ্ছা এনেকৈ ঘূৰি ফুৰাৰ পিছত মানে অলপ সেইটো হেৰি হ'ল সেইটো সাম কাটিলে আৰু মই যিটো আশংকা কৰিছিলোঁ এটা সাংঘাতিক ধৰণৰ সংঘৰ্ষ সেইটো যেন বন্ধ হ'ল তাতে আকৌ কিছুমান অসমীয়া মানুহক বেয়া পালে মোক এনেকুৱা কাৰণ তাৰপিছত ধৰা 1972 চনত তেতিয়াও মই বিয়া কৰা নাই মই এইটো ঘৰতে আছোঁ এইটো আমাৰ পৈতৃক ঘৰ এইফালে ঘৰ হা কম সেইটো মানে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটা ভাষা মাধ্যম আন্দোলন কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ইউনিয়নে কৰিলে এইটো আৰু প্ৰফেচাৰবিলাকৰ সহযোগ আছিলে যে শিক্ষাৰ মাধ্যম একেবাৰে সম্পূৰ্ণ অসমীয়া হ'ব লাগে তেতিয়াহ'লে যিবোৰ পাহাৰী জাতি এতিয়া অসমৰ ভিতৰত খাচী পাহাৰ এইবিলাক বহুত আছে পাহাৰী জাতিবিলাক কি অৱস্থা হ'ব চবেই যদি কলেজত অসমীয়া ভাষাত পঢ়িব লগা হয় অদ্ভুত ধাৰণা মোৰ সোমাই দিলে আৰু মেইন কথা আছিল যে বাঙালী মানুহক অপদস্থ কৰা কিন্তু তাৰ ফল যে বড়ো খাচী এইবিলাকো ভোগ কৰিব কাৰো মগজ খেলোৱা এনেকুৱা বহুত মানে আন্দোলনটোৰ দুৰ্বলতা আছে ইফালে ডাঙৰ ডাঙৰ সাহিত্যিকসকলে ছাপোৰ্ট কৰিছিল গতিকে মই প্ৰায় অকলশৰীয়া সেইখিনি সময়ত মই CPM দলৰ সেই দলৰ লগত মোৰ এটা সম্পৰ্ক হৈছিল তেতিয়া উদ্ধৱ বৰ্মনক লগত লৈ তালৈ গ'লোঁ ইউনিভাৰ্চিটিলৈ গ'লোঁ আৰু এখন মই লিফলেট বিলাবলৈ চেষ্টা কৰোঁ তো সেইটো ইতিমধ্যে ল'ৰাবিলাকে উগ্ৰমূৰ্তি ধৰিছে আৰু মোক মাৰিবলৈ খেদি আহিছে মোৰ মানে ছাত্ৰ তাত নাই ছাত্ৰবিলাক দূৰত আছে অন্য ডিপাৰ্টমেণ্টৰ ল'ৰাবিলাকে তাৰপিছত তোমাৰ উদ্ধৱ বৰ্মনক মাৰিলি কোনোমতে মানে কেইজনমান শুভবুদ্ধি সম্পন্ন ছাত্ৰই মোক ঘেৰি ধৰি তাৰপৰা উলিয়াই আনিলে উদ্ধৱ বৰ্মনক আনিলোঁ ঘৰলৈ তেওঁৰ মূৰত দুখ পাইছিল ডাক্তৰ আনি চিকিৎসা কৰাই আমাৰ ঘৰতে 7 দিন ৰাখিলোঁ এই ধৰণৰ কাম মোৰ মানে মই কৰি থাকোঁ তাৰ ফলত বিপদো বাঢ়ে এই মাধ্যম আন্দোলনটোৰ বিৰোধিতা কৰাৰ কাৰণে গুৱাহাটীৰ মানুহক নামাতা হ'ল প্ৰফেচাৰ এইবিলাক মানুহ যিবিলাক মোৰ চিনাকি আছে নামাতাম এখন বিয়ালৈ গ'লোঁ সকলোৱে মোক ঘূৰাই দিলে আৰু মই অকলে খাব লগা হ'ল আমাৰ এজন হেৰি আছিলে প্ৰফেচাৰ বিনয় ভূষণ চৌধুৰী বুলি বৰ দিলদৰীয়া মানুহ আছিল ভাল মানুহ তেওঁ আৰু এই কাণ্ডটো দেখি বেয়া পালে মোৰ কান্ধত চাপৰে মাৰি হীৰেণ কণ্ট্ৰভাৰ্চিয়েল কথা এইবিলাকখন ক'ব নালাগেহে সেইদৰে তেওঁ সহানুভূতিৰ মাত এষাৰ বাকী সকলোৱে মোক মুখখন ঘূৰাই অসম আন্দোলনটো সাংঘাতিক মই বিয়া বাৰু কৰাইছোঁ তাৰ আগতে মই কিছুমান নিজে আলোচনী উলিয়াইছোঁ পদাতিক বুলি এখন সময়মতে উলিয়াবৰ কাৰণে প্ৰেছবিলাকে আগতে সৰু প্ৰেছবিলাক বৰ দিগদাৰ কৰে ডাঙৰ প্ৰেছত যাবলৈ আমাৰ পইচা নাই সৰু প্ৰেছত চপাওঁ সিহঁতে বিভিন্ন ধৰণৰ কাম লয় কম্পজিটৰবিলাকে লাহে লাহে কাম কৰে আমাৰ কামটো নোলায় 10 তাৰিখে ওলাব লাগে 25 তাৰিখেও নোলাগে সেইকাৰণে মই ৰাতি থাকি পেলাই প্ৰুফ চুফ চাই কেতিয়াবা ঘৰলৈ 2টা বজাত তেওঁ সেইখিনি মোৰ লগত থাকে আৰু সমানে হেৰি কৰে গতিকে বিভিন্ন ধৰণৰ দুখ কষ্ট যিবোৰ হৈছে মোৰ তেওঁৰ হেৰি তাৰপিছত অসম আন্দোলন যেতিয়া হ'ল তেতিয়া সাংঘাতিক অৱস্থা আৰু মানে মই এওঁতো কৰিছে মোকতো আৰু ক'বই নালাগে এওঁ ওলাই গ'লে নানা ধৰণৰ অশ্লীল মানে হেৰি প্ৰফেচাৰবিলাকৰ ঘৰৰ গৃহিণীবিলাকে হেৰি কৰে ছোৱালীবিলাকে এওঁক মানে ক'তো কথা শুনাই আৰু মানে আমাক ওলাব নোৱাৰা কৰিলে একেবাৰে ঘৰৰ পৰা কিছুমান থু পেলাই দেখিলে মানে অসমদ্ৰোহী বিৰোধী বুলি শব্দ এটা ওলাইছিল আমি অসম বিৰোধী হ'লোঁ আৰু কি কাৰণে অসম আন্দোলন বিৰোধিতা কৰিছোঁ এইটো তোমালোকে জানিবা যে মই দেখিছিলোঁ ইয়াৰ ভিতৰত হিংসাত্মক এটা মানে ধাৰা এটা আছে আৰু সেইটো বিপদ কৰিব
তুমি অসমৰ কিবা এটা বিচাৰিছা ভাল কথা সেইটো কাৰণে অসমত থকা আন মানুহৰ পৰা অত্যাচাৰ কৰিব নালাগে সেইটোত বাধা দিয়া নহ'ল মানে মই বাধা দিলোঁতো মোৰ কথা লাহে লাহে নুশুনা হ'ল ফলত নেল্লি ঘটনা ঘটিল আৰু বা কিমান ঘটিছে সেই সময়ত এইবোৰ কাম কৰিবলৈ আগবঢ়াৰ কাৰণে মানুহে মোক একেবাৰে বয়কট আৰু মই ৰাস্তাত মাৰ খালোঁ আমাৰ ছোৱালী দুজনী সিহঁতকো লগৰ ল'ৰাবিলাকে ছোৱালীবিলাকে একেলগে খেলা ল'ৰা ছোৱালীবিলাকে বাদ দিয়া হ'ল মাক বাপেকৰ প্ৰভাৱত আৰু মানে তোমাৰ মানে সিহঁতৰ পাৰিলে বাদেই আৰু এইটো অৱস্থা এনেকুৱা মানুহ নিষ্ঠুৰ হৈছিল তেতিয়া আৰু সেইখিনি সময়ত মানে এওঁ মানে একেবাৰে সম্পূৰ্ণ মানে হেৰি হৈ মানে এক প্ৰাণ বুলি যিটো কয় হৈ পেলাই সকলো হেৰিতে আছে মানে সকলো ধৰণৰ যিবোৰ মানে বিপদ হৈছে তেওঁ তাৰ ভাগ লৈছে আমি যিধৰণে বাধা দিছোঁ তেওঁ তাত ভাগ লৈছে কেৱল মানে কলাখাৰ বুলি এখন কাগজ উলিয়াইছিল মই সেইখনত মই আন্দোলনৰ সমালোচনাৰ উপৰি যিবোৰ ঘটনা আমাৰ কাগজবিলাক প্ৰকাশ কৰা নাই আন্দোলনৰ ফলত যিবোৰ হৈছে মানুহ মাৰিছে কিবা হৈছে অত্যাচাৰ কৰিছে ঘৰ জ্বলাইছে এইবোৰ সময় চাপাইছিলোঁ যাতে মানুহে গম পায় ক'ত কি হৈছে আৰু সেইখনে পিছত গৈ পেলাই বৰ হেৰি কৰিছিল মানে নেতৃত্বৰ কাৰণে চিন্তাৰ কাৰণ হৈছিল তেওঁলোকে বোধে এটা ইংগিত দিলে বা কি হ'ল মই নাজানো আৰু মই কলাখাৰ লৈ পেলাই প্ৰেছৰ পৰা ওলাওঁতে মোক ধৰি পেলাই কিছুমান ল'ৰাই ধৰিলে ধৰি পেলাই মোক এটা ক'লে যে আপুনি পুৰিব লাগিব নিজ হাতে বোলে মই এইখন চপাই আনিছোঁ মই কিয় পুৰিম মই লিখিছোঁ লিখাইছোঁ চপাইছোঁ সেইখন আনিছোঁ মই কিয় পুৰিমহে আপুনি পুৰিব লাগিব কথা বেয়া হ'ব নহ'লে আৰু মই আৰু হেৰি কৰা নাই আৰু মই মানে কোনোপধ্যে নপৰোঁ তাৰ পৰা সিহঁতে মানে মাৰিলে ময়ো দুটামান ঘোচা দিলোঁ দেই মই এনে এইটো বহি থকা নাই আৰু হেৰি সিহঁতে তথাপিও মই পৰি গ'লোঁ আৰু ইমানবোৰ মানুহতো অকলে নোৱাৰি কোনোবা এটা এখন টিঙৰ চকীলৈ মোৰ মাৰি দিলে মূৰটো ফাটি গ'ল তাৰ পৰা যেনিবা কোনোবা ৰাষ্ট্ৰীয় মানুহবিলাকে কোনো বাধা চাইছে ভয় খাইছে সকলোৰে ভয় মানে আন্দোলনৰ প্ৰতি মানে ভয় বহুতৰ হেৰিটো আছেই আন্দোলনৰ সমৰ্থন আছে ভয়ো আছে নেতৃত্ব কি কৰে ঠিক নাই এদল এনেকুৱা গুণ্ডা ওলাইছে মানুহ দমন কৰে যদি প্ৰতিবাদ কৰে এতিয়া এখন ৰিক্সা যদি বান্ধি দিলে ৰিক্সাখন উঠিলোঁ মই কিন্তু কাগজবোৰ এৰি যায় কাগজবোৰ লগত লৈ মই মানে এনেকৈ ৰুমালেৰে তেজ ওলাইছে ধৰি ধৰি মই আহি আছোঁ চকুটো মানে চকুৰে অদ্ভুত বস্তু দেখিছোঁ মানে জিলিক জালাক মাৰি আছে কিবা বিজুলী চমকিছে কিছু মানুহ দেখোঁ কেতিয়াবা অন্ধকাৰ হয় তেনেকৈ আহি পেলাই মই ফাৰ্ষ্ট এইড লৈছোঁ মোৰ বন্ধু এজনৰ পৰা ডাক্তৰ তেওঁ ভয় খাইছে তাৰ পৰা কলাখাৰখন মই ক'ৰবাত থৈছোঁ নি পেলাই কলাখাৰখিনি বোধ হয় তোমাৰ IPTৰ অফিচ এটা আছিলে কটনৰ হোষ্টেলৰ আগত সন্মুখত তাতে থৈছোঁ থৈ পেলাই মই হেৰি পাইছোঁ মহেন্দ্ৰ চৌধুৰী হস্পিটেল সেইখন আগত তেতিয়া মানে GMCH সেইখনেই আছিলে প্ৰথমতে GMC এইবোৰ বিল্ডিং নাছিলে তাত সোমালোঁ আৰু তাত আৰু তেনেকৈ চব মেডিকেল কলেজৰ চব ছাত্ৰ তেতিয়া হেৰি আৰু তেওঁলোকে মানে হেৰি কৰিছে যে একদম সকলোৱে খঙেৰে মোৰ ফালে চাই তাততো আৰু মাৰপিট কৰিব নোৱাৰে তথাপি এইটো কোনো নাহিল আৰু অৱস্থা দেখিছে ভালো পাইছে তাৰ পৰা হেৰি প্ৰিন্সিপাল আহিল তেওঁক বোলে চৰকাৰে কিবা ইংগিত দিলে নেকি আহি তেওঁ হেৰি কৰিলে চিলাই তিলাই ব্যৱস্থা কৰিলে আৰু যিটো মানে চিলাই কৰিলে হেৰিবোৰ এই মানে বদমাচি কৰি চিলাই কৰিলে গতিকে ৰাতি যে শুই থাকোঁ গোটেই গাৰু তেজেৰে তিতি গ'ল মানে আচ্ছা গতিকে আকৌ ডাক্তৰ আহিল আকৌ কেঁচা হেৰিবিলাক খুলি পেলাই অতি কষ্টৰ মাজেদি মই খুব বহুত কষ্ট হৈছিল বিষ
তেওঁলোকে মানে আকৌ ভালকৈ চিলাই তিলাই কৰি আকৌ বিচনাত শুৱাই দিলে। দুজনী নাৰ্ছ বহি আছে, তেওঁলোকে ঊল গুঠি গুঠি কথা পাতি আছে। এনেকুৱা ধৰণৰ কথা যে ইয়াক কিয় জীয়াই ৰাখিলে, একেবাৰে মাৰিয়ে পেলাব লাগিছে, আধা মৰা কিয় কৰিলে, এইবোৰ শুনি আছোঁ আৰু খুব জ্বৰ উঠিছে তেতিয়া জ্বৰ, গতিকে জ্বৰৰ কাৰণে শুব পৰা নাই আৰু এওঁলোকে এইবোৰ কথা পাতি আছে, সেইটো অৱস্থা। আৰু বাইদেউ গম পাই তেওঁ আহিলে উধাটো খাই, লগত সৰু ছোৱালীজনী, প্ৰথম ছোৱালীজনী আছে মোৰ, গোটেই গালে মুখে মানে হেৰি তোমাৰ তোলা, মুখখন ভুমুকাৰ ইমান ডাঙৰ হৈ গৈছে তোলাৰ। দেউতাৰ তাইতো মোক চিনি পোৱা নাই, ভয় খাইছে এইটো কি, এই ধৰণৰ অৱস্থা গৈছে, এইবোৰ তাক সহ্য কৰিব লগা হৈছে। কিন্তু মোক কোৱা নাই যে এইটো তুমি কিয় কৰিলা, কোৱা নাই যে এইটো তুমি বেয়া কাম কৰিলা, কিয় কৰিলা, এইবোৰে মানে এই ধৰণৰ কথা কোৱা নাই। তেওঁ বুজিছে মানে বৰ ভাল কাম কৰিবলৈ গৈ এইটো হৈছে, গতিকে সেইটো তেওঁৰ ছাপৰ্ট, মৰেল ছাপৰ্টটো আছে লগতে। আচ্ছা, তাৰপৰা ধৰা আকৌ মানে এনেকুৱা বহুত দিন গৈছে আমাৰ। তাৰপৰা আলফা আন্দোলন, আলফা আন্দোলনৰ সময়তো আলফাইতো মোক মাৰে আৰু, কাৰণ সেইখিনি সময়ত আৰু ভয়ত বা যিহেতু নহওক আৱেগত প্ৰায় সকলো মানে আলফা ছাপৰ্টাৰ তেতিয়া গুৱাহাটীতে বোলা বাহিৰতে বোলা, আলফাৰ বিৰুদ্ধে কথা ক'বলৈ ভয়ো মানে, যাকে তাকে মাৰি দিয়ে নহয়। গতিকে মানুহে একো নকয় আৰু মই এতিয়া ক'লোঁ যে এইবোৰ কি হৈছে, এনেকৈতো নহ'ব, এনেকৈ অসম মানে অসমৰ উন্নতি নহয়, অসম স্বাধীনো নহয়, ফলটো বেয়া হ'ব। এইবোৰ লিখাৰ কাৰণে খুব খং সিহঁতৰ আৰু মোক মানে বিভিন্নজনে থ্ৰেটনিং দিয়ে, কথা বেয়া হ'ব চমলে। তাৰপৰা সিদ্ধাৰ্থ ফুকন নাম লৈ পেলাই এজন ল'ৰা আছিলে, তেওঁৰ নাম আচলতে কিবা নাথ দেই, সিদ্ধাৰ্থ ফুকন আছে তেওঁৰ হেৰি নাম, তেওঁ বোধহয় প্ৰচাৰ সচিব আছিল আলফাৰ তেতিয়া। আলফাৰ পিছত তেতিয়া প্ৰায় অসমৰ মধ্যবিত্ত মানুহ সকলোৰে সমৰ্থন আছে সিহঁত, কাগজবিলাকো চিম্পেথেটিক। তেওঁ লিখিলে যে ডক্টৰ গোহাঁই মানে যদি সাৱধান নহয় তেনেহ'লে আমি পৰিণামৰ কাৰণে আমি দোষী দায়ী নহ'ম, সেইটো মানে আৰু ডেথ থ্ৰেট। আৰু এনেকুৱা বহুত ঘটনা ঘটিল। সেইখন মোৰ ছাপৰ্টৰ 2-এখন চিঠি ওলোৱাৰ পিছত যেনিবা পৰেশ বৰুৱাই ফোন কৰিলে যে আপুনি আৰু চিন্তা নকৰিব, আপোনাৰ সম্পৰ্কে আমি এতিয়া একো ভবা নাই, পিছত ভাবিব তাৰমানে। তাৰপিছত তেনেকৈ সেইটো গ'ল যদিও মানে মই এচাম মানুহৰ কাৰণে অপ্ৰিয় হৈ থাকিলোঁ। তাৰপিছত হিতেশ শইকীয়া আহিল, তেওঁ আকৌ এই আলফাৰ সেইটো শক্তি হ্ৰাস কৰিব আহোম পলিটিক্সে উলিয়ালে, চবকে মানে ঘোৰ আহোম বনালে আহোমবিলাকো, যাতে মানুহে গুচি আহে তাৰপৰা সেইবোৰ লৈ সিহঁতে একেবাৰে হেৰি আৰু, তাতো মোৰ আপত্তি, মই অসমীয়া হৈ আছোঁ আৰু এতিয়া নতুনকৈ আহোম হ'বলৈকে যাম কেনে, সেইটো তেওঁলোকে বেয়া পালে। আমাৰ মানুহে কেতিয়া বেয়া পায়, ভাল কথাত বেয়া পায় নে বেয়া কথাত বেয়া পায়, ন্যায় অন্যায় বোধ নায়েই আৰু, হঠাৎ ঢৌ এটাহে মানুহে ভাল পায় মানুহে বেয়া পায়। গতিকে সেইখিনি সময়ত মানে আমাৰ আত্মীয় কুটুম্ব মানুহ চবেই মোক ভাল নোপোৱা হ'ল। ছাৰৰ পৰা মই আৰু এটা কথা জানিব বিচাৰিম, কেতিয়াবা আপুনি অকলশৰীয়া অনুভৱ কৰে নেকি বা ভাগি পৰিছে নেকি কেতিয়াবা, আৰু ভাগি পৰা সময়কণত বাইদেউৰ সান্নিধ্য কেনেকুৱা বুলি ভাবে আপুনি? নহয়, এনেকুৱা অৱস্থা হ'লে মই সাধাৰণতে নিজেই চম্ভালোঁ, আৰু তেওঁ তেতিয়া বুজে, তেওঁ চাইলেণ্টলি যিখিনি সমৰ্থন দিব লাগে দিয়ে, কিন্তু মৌখিক তেওঁ সান্তনা বা সমৰ্থন দিয়াৰ কথা নুঠে। মই নিজে যিমান পাৰোঁ চম্ভালোঁ আৰু সেইটো পৰিস্থিতি, কাৰণ এজন মানুহে এটা কষ্ট পোৱাটো যথেষ্ট আৰু মানসিক কষ্ট, সেইটো আনে ভগাই ল'ব নালাগে আৰু গতিকে সেইখিনি ছাপৰ্ট তেওঁ দিছে, মোক ছাপৰ্টটো আছে। অকলশৰীয়া অনুভৱ কৰে নেকি কেতিয়াবা, বৰ্তমান সময়কণতো হওক বা কেতিয়াবা? অকলশৰীয়া তেতিয়া হৈছিলোঁ আৰু, কিন্তু অকলশৰীয়া মানে হতাশ নহয়, মই মানে যিটো বিশ্বাস কৰোঁ সেইটো মই তাৰ হৈ যুঁজি যাম, ফলটো কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়, উপায়টো নাই, কিন্তু মই যুঁজি যাম, সেই ভাৱটো মোৰ আছে এনেও দেই।
কিন্তু তাৰ কাৰণে হতাশ হ'ম তেনেকুৱা কেতিয়াও হোৱা নাই। মানুহৰ পৰা বিচ্ছিন্ন হ'লে বেয়া লাগে দিয়াচোন। এখন বিয়ালৈ গ'লোঁ, আত্মীয় স্বজন কোনো নামাতিলে। ভাল বন্ধু আছিল, এই মুখ খুৰুৱা হ'ল বহুত। সেইবোৰতো বৰ দুখ লগা কথাটো। নিশ্চয়কৈ আমি নৱবৰ্ষৰ উপলক্ষে হাতত লৈছোঁ এই বিশেষ অনুষ্ঠানটি, আৰু আজি আমাৰ অনুষ্ঠানটোত উপস্থিত আছিল কৃতবিত্ত অসমীয়া, যাৰ নিৰ্ভীক আৰু স্পষ্ট কণ্ঠই স্বজাতিৰ হকে বৰ্তমান পৰ্যন্ত মাত মাতি গৈছে ডক্টৰ হীৰেণ গোহাঁই ছাৰ। আৰু লগতে আমি হীৰেণ গোহাঁই ছাৰৰ লগতে তেওঁৰ সহধৰ্মিনী ৰাণী গোহাঁই বাইদেউৰো কিছু তথ্য আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ। নিশ্চয়কৈ এনে এগৰাকী কৃতবিত্ত অসমীয়া, যিগৰাকী অসমীয়াক কেন্দ্ৰ কৰি আমাৰ অসমৰ বৌদ্ধিক সমাজ দুটা ভাগত বিভক্ত হৈছে বুলি ক'লেও ভুল নহ'ব। এটা ভাগ ছাৰৰ সপক্ষে আৰু এটা ভাগ ছাৰৰ বিপক্ষে, আৰু তাৰ মাজতো তেওঁ স্বজাতিৰ হকে কিদৰে মাত মাতি গৈছে তাৰ প্ৰমাণ আমি আজিও পালোঁ। তেওঁলোকৰ সংসাৰখন সুখৰ হওক, পৰৱৰ্তী সময় আহিব লগা সময়খন তেওঁলোকৰ সজীৱ হৈ উঠক, তাৰে কামনাৰে আমি আজিলৈ আহিছোঁ। ধন্যবাদ।